নমস্কাৰ। হেল্ডি ইণ্ডিয়া, বিউটিফুল ইণ্ডিয়ানছ। এটমিৰ মূল মন্ত্ৰ, চেৰিছ দ্য স্পিৰিট, ক্ৰিয়েট দ্য ভিজন, ফ'ল' দ্য ফেইথ, চাৰ্ভ ইন হিউমিলিটি। আত্মাক লালন কৰক, দৃষ্টি সৃষ্টি কৰক, বিশ্বাস অনুসৰণ কৰক, নম্ৰতাত সেৱা কৰক। মই শ্ৰীমতী কেশন দত্ত মেমে শদিয়াৰ পৰা আজি সন্ধিয়াৰ সাপ্তাহিক মিটিঙলৈ সকলো নতুন আৰু পুৰণি সদস্যক একত্ৰিত হোৱাৰ আহ্বান জনাইছো। সত্যতা আটাইতকৈ উত্তম নীতি। আহক আমি একেলগে আগুৱাই যাওঁ। আজি তাৰিখ ২৬ এপ্ৰিল ২০২৬। সময় সন্ধিয়া ৭টা বজাৰ পৰা আৰম্ভ কৰা হৈছে। আজি আলোচনা হ'বলগীয়া বিষয়, এটমিৰ প্ৰডাক্টছবোৰ ব্যৱহাৰ কৰি কি কি সুফল পাইছে। ইয়াৰ ওপৰত বিভিন্ন জিলাৰ পৰা আমাৰ মাজৰ গ্ৰেট এক্টিভ লিডাৰ সকলে নিজৰ অভিজ্ঞতা আৰু টেষ্টিমনি ভাগ বতৰা কৰিব। ২ নম্বৰ, প্ৰশিক্ষণ আয়োজকৰ মন্তব্য আৰু সভাভংগ। একতাই আমাৰ শক্তি, একতাই আমাৰ উন্নতি। গতিকে আহক একেখন মঞ্চতে সকলো মিলি একগোট হৈ নিজৰ নিজৰ সপোনবোৰ বাস্তৱত পৰিণত কৰোঁ। এটমি, স্বাস্থ্য প্লাছ আই প্লাছ আত্ম উন্নয়ন, মেক ইণ্ডিয়া। নমস্কাৰ সকলো প্ৰিয় এটমিয়ান লিডাৰ্ছ, সকলো বন্ধুসকল। আজি সন্ধিয়াৰ ৰঙীন মঞ্চত সকলোকে মই স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ সাপ্তাহিক মিটিংখন আমি আৰম্ভ কৰিবলৈ লৈছোঁ। চ' তাৰে আগতে মই সকলোৰে সুস্বাস্থ্য আৰু সফলতাৰ প্ৰাৰ্থনা কৰিছোঁ। সকলোৱে যাতে সফল হয় তাৰে কামনা কৰিছোঁ। এটমি এখন অনলাইন প্লেটফৰ্ম হয়, য'ত আমি মনে ভবা মতে লক্ষ্যবিলাক আমি প্ৰাপ্ত কৰিব পাৰোঁ, আমাৰ টাৰ্গেটবিলাক আমি এচিভমেণ্ট ল'ব পাৰোঁ। প্লাছ এটমিৰ প্ৰডাক্টবোৰ ব্যৱহাৰ কৰি আমাৰ সুস্বাস্থ্য ল'ব পাৰোঁ। আমি যিকোনো স্বাস্থ্যৰ সমস্যাৰ পৰা উপশম পাব পাৰোঁ, নিৰোগী জীৱন যাপন কৰিব পাৰোঁ। চ' এটমি হৈছে আমাৰ জীৱনৰ লগৰী। চ' সকলোৱে আগবাঢ়ি আহক, এটমিৰ সৈতে আগুৱাই যাওক। আৰু এটমি কৰি আমি সুখী হওঁ, সফল হওঁ তাৰে কামনা কৰিছোঁ। চ' মই এতিয়া ডাইৰেক্টলি টেষ্টিমনিৰ ওপৰত টপিকবিলাক আগবঢ়াবলৈ আহিছোঁ। আজি আমাৰ মাজত বিভিন্ন জিলাৰ পৰা সকলো এক্টিভ লিডাৰ্ছ উপস্থিত। সকলোৱে কেনেধৰণৰ ৰিজাল্টবোৰ পাইছে। আমি এটমি মিটিং দৈনিকে কৰোঁ, সোমবাৰৰ পৰা ৰবিবাৰলৈকে। ত' সোমবাৰৰ পৰা শনিবাৰলৈকে যি মিটিঙত আমি ট্ৰেইনিং দিওঁ, বুজাওঁ অনলাইনৰ জৰিয়তে। কাৰোবাক ফিল্ডত গৈছোঁ, অফলাইনৰ জৰিয়ত পাইছোঁ। ফিল্ডৰ পৰা পাইছোঁ, অনলাইনৰ পৰা পাইছোঁ। ফিল্ডৰ লগ পোৱা সকলো ব্যক্তিয়ে আমাক চিনি পায়, আমাৰ ওপৰত বিশ্বাস কৰি আমাৰ পৰা প্ৰডাক্টবোৰ ব্যৱহাৰ কৰে। কিন্তু যিসকল অনলাইনৰ যোগেদি আমি চিনাকি হৈছোঁ, সেই সকল ব্যক্তিয়ে মাত্ৰ আমাৰ মাত কথা শুনিয়ে অসমৰ অসমীয়া বাই ভনী, বাই ককাই বুলি আমাক বিশ্বাস কৰি আমাৰ ওপৰত এটা বিশ্বাসত তেওঁলোকে আগুৱাই যাবলৈ আমাৰ লগত সক্ষম হৈছে, আমাক বিশ্বাস কৰিছে। আৰু সেইদৰে আমি একতা হৈ অনলাইনৰ জৰিয়তে আমি লগ হৈছোঁ। বিভিন্ন জিলাৰ পৰা, বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা আমি একতা হৈ আগুৱাই যাবলৈ আগবাঢ়ি আহিছোঁ। চ' প্ৰথমে আমি কি কৰোঁ? আমি আইডিটো বনাওঁ, ট্ৰেইনিং দিওঁ, প্ৰডাক্টছবোৰ ব্যৱহাৰ কৰোঁ নিজৰ নিজৰ প্ৰয়োজনৰ মতে আমি প্ৰডাক্টছবোৰ ব্যৱহাৰ কৰিছোঁ। আমাৰ নিজৰ লাগতিয়াল প্ৰডাক্টছবিলাক ব্যৱহাৰ কৰি আমি কেনেধৰণৰ সুফল পাইছোঁ, তাৰে আমাৰ বিশ্বাস কাৰণে আজি সপ্তাহিক মিটিংখন আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। চ' এই মিটিংখনত সকলো আমি নতুন আৰু পুৰণি, আমি অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ সকলো লিডাৰ্ছে কেনেধৰণৰ ৰিজাল্ট পাইছোঁ, এই প্লেটফৰ্ম সঁচা নে মিছা আমি চালি জাৰি চাবৰ কাৰণে
প্ৰমাণৰ কাৰণে আমাক খুবেই জৰুৰী। গতিকে আমি মিটিংখন অন্য দিনা নহ'লেও ৰবিবাৰ দিনা আমি মিটিংখন শুনিবলৈ চেষ্টা কৰিব লাগে। চ' আমি আমাৰ নতুন আলহীও যদি আমি মাতো মিটিং শুনিবলৈ, আমি ৰবিবাৰ দিনা যদি মাতো ডাইৰেক্টলি, তেনেহ'লে বহুতো উপকৃত হয়। চ' থেংক ইউ সকলোকে, বহুত বহুত ধন্যবাদ পুনৰ এটমিত যোগদান কৰাৰ বাবে আৰু একতা হৈ মজবুত কৰাৰ বাবে। এটমি সকলোৱে কৰি আগুৱাই যাওক, সজাগ হওক আৰু সকলোৱে এটমি স্বাস্থ্য প্ৰভাৱক সজাগতা আগবঢ়াই যাওক। চ' থেংক ইউ। ধন্যবাদ সকলো লিডাৰ্ছ, সকলো বন্ধুসকল, ধন্যবাদ। চ' নেক্সট এতিয়া মই আমাৰ টেষ্টিমনিৰ কাৰণে মই সকলোকে মাত লগাম। যিসকলে ফ্ৰী আছে প্লিজ আপোনালোকে মাইক্ৰফোনটো অন কৰিব। চ' অৰূপ শইকীয়া ছাৰ, আপুনি ফ্ৰী আছেনে? হেল্ল', ৱেলকাম ছাৰ। হেল্ল', অৰূপ শইকীয়া ছাৰ, আপোনাৰ বহুত দিনৰ পৰা আমি টেষ্টিমনি পোৱা নাই, ত' আপুনি মাইক্ৰফোনটো অন কৰক যদি ফ্ৰী আছে। ব্যস্ত, হয় ৱেলকাম ছাৰ। ৱেলকাম, থেংক ইউ মেম। হয় হয় ছাৰ, আপুনি ফ্ৰী আছেনে অকণমান? হয় আছো দিয়ক। হয় হয়, আপোনাৰ বহুমূল্য মন্তব্য আগবঢ়াব। আপুনি এটমিৰ পৰা কেনে ধৰণৰ সুফল পাইছে বা আপুনি কেনেধৰণৰ ৰিজাল্ট বিলাক পাব্লিকত, ফিল্ডত শ্বেয়াৰ কৰিছে বা নিজেও কি কি পাইছে এটমিৰ পৰা, এই বিষয়ে মন্তব্য আগবঢ়াব। আৰু আপোনাৰ নিজৰ জীৱনৰ কিছুমান আনটল্ড ষ্টৰী, মানে যিবিলাক আমি সদায় প্ৰকাশ নকৰো, আনৰ আগত প্ৰকাশ নকৰা কিছুমান অনুভৱ আমাৰ আপুনি শ্বেয়াৰ কৰিব আপোনাৰ বুলি অনুৰোধ জনালো। ৱেলকাম ছাৰ, মাইকটো আপোনালৈ হেণ্ড অভাৰ কৰিলো। থেংক ইউ মেম। সকলোকে শুভ সন্ধিয়া জনাইছো, নমস্কাৰ। এটমিয়ান লিডাৰ, আজি সন্ধিয়াৰ মিটিঙত উপস্থিত থকা সকলো লিডাৰকে এটমি ৰঙীন মঞ্চত থকা মই নমস্কাৰ জনাইছো আৰু আদৰণি জনাইছো। পোন প্ৰথমতে মিটিঙৰ সজ আমাৰ সকলোৰে মাতৃতুল্য এজন মেমক বহুত বহুত ধন্যবাদ জনাইছো। আজি তেখেতে দুই এষাৰ মোক মন্তব্য দিয়াৰ বাবে। আৰু মই প্ৰথমতে মোৰ পৰিচয়টো দি লৈছো। মোৰ নাম অৰূপ শইকীয়া, মই গোলাঘাটৰ পৰা বিলং কৰো। আৰু মোৰ আৰু কেশৱ মেমে হয়। হয়, এটমিত একচুৱেলি জড়িত হোৱা আজি ভালেমান দিনেই হ'ল মোৰ। আৰু এই জড়িত হোৱাৰ দিনকেইটাত বহুতখিনি মানুহক লগ পালো, বহুত কথা বতৰা পাতিলো। বহুতৰ পৰা বহুত খিনি কথা বতৰা শিকিলো। ভাল বেয়া কথা বতৰা, তাৰ মাজতে নিজৰো কিছুমান অভিজ্ঞতা সেইখিনি থাকে, সেই অভিজ্ঞতা খিনি মাজে মাজে শ্বেয়াৰ কৰো আপোনালোকৰ লগত। আৰু সেইখিনি শ্বেয়াৰ কৰি নিজৰো কিছুমান উপকাৰ হয়, আনৰ পৰাও তেনেকে উপকাৰ হয় বুলি শ্বেয়াৰ কৰো। এটমিত যেতিয়া মই জড়িত হৈছিলো, জড়িত হৈ এই প্লেটফৰ্মটোত, তাৰ আগতে মোৰ কিছুমান সমস্যা আছিলে। সমস্যা নথকা নহয়, সকলোৰে সমস্যা থাকেই। কোনো মানুহৰ সমস্যা নাই বুলি কলে ভুল হ'ব আজিৰ দিনত। কাৰণ সকলোৰে কিবা এটা সৰু সুৰা থাকে। ঠিক তেনেদৰে মোৰো সৰুকে পাইলছৰ যিখিনি প্ৰব্লেম, তাৰ লগতে অকমান মাথাৰ দুৰ্বলতা আছিলে, মানে মাথাটো ঘূৰাই থাকে। তেনেকুৱা লিখা এটা প্ৰব্লেম আছিলে। আৰু সেই প্ৰব্লেমটো মই যেতিয়া মানে প্লেটফৰ্মটোত জড়িত হৈছিলো আৰু ৰেগুলাৰ মিটিংখন মই শুনি আছিলো। প্ৰথমৰ পৰাই মই জইনিং হোৱাৰ পৰাই শেষলৈকে মিটিং উপভোগ কৰিছিলো। আধাতে গুচি যোৱা নাছিলো। তেতিয়া মানে কিয় হয়, টেষ্টিমনি যিখিনি দি আছিলে লিডাৰ সকলে, লিডাৰ সকলে টেষ্টিমনি মই শুনি আছিলো গুৰুত্ব সহকাৰে। আৰু তাতে গম পাইছিলো যে বহুজনে ইয়াৰ পৰা পাইলছ বেমাৰ উপশম হৈছিল বুলি। ময়ো তেনেকে বহুত ডক্তৰৰ ওচৰত দেখাইছিলো। ডক্তৰৰ ওচৰত দেখাই মানে তেনেকুৱাৰে ভাল হয়, আকৌ হয়, ভাল হয়, দৰৱ খাওঁ ডক্তৰৰ। কিবা কিবি দিয়ে, মলম তেনেকে লগাও। কিন্তু সেইখিনি কৰি মোৰ শেষ হোৱা নাছিলে।
যেতিয়া মই এই প্লেটফৰ্মটোত আহিলো, আহি পেলাই টেষ্টিমনি শুনি শুনি লিডাৰসকলৰ ময়ো এদিন ঠিক তেনেদৰে প্ৰশ্ন কৰিছিলো যে মোৰ এনেকুৱা সমস্যাটোত মই কেনেকে সমাধান পাম। আৰু তেতিয়া আমাৰ কেশৱ মেমে সেই প্ৰশ্নটোৰ উত্তৰ দিছিল। যে মই কেনেকে ইয়াৰ পৰা সমাধান পাম। তেখেতৰ পৰাই মই সমস্যাটোৰ সমাধান পাইছিলো আৰু মই গোটেই পদিনা তেনেকে দুটাই অৰ্ডাৰ কৰিছিলো। দুটা অৰ্ডাৰ কৰি প্ৰথমবাৰ মই কমপ্লিট এমাহ মান তেনেকে ব্যৱহাৰ কৰি মই সম্পূৰ্ণ ৰিজাল্ট পাইছিলো। আৰু তেতিয়াৰ পৰা মই কন্টিনিউ সেইখিনি পদিনা সেইখিনি ব্যৱহাৰ কৰি আছো। আৰু ব্যৱহাৰ কৰি থাকিলে আজিলৈকে মোৰ সেই পাইলছৰ প্ৰব্লেমটো কোনো ধৰণৰ নাই। আৰু কোনো ডক্তৰৰ ওচৰত যাবলগীয়া হোৱা নাই। তাৰোপৰিও তেনেকে ভালেমান সৰু সুৰাকে প্ৰডাক্ট ব্যৱহাৰ কৰি আহিছো। মৰিংগা, স্পৰলিনা তাৰপিছত নিউট্ৰাচিটিকেল মিক্স তাৰপিছত বিউটিৰো তেনেকে কিছুমান প্ৰডাক্ট ইউজ কৰিছো। লিকুইড ডিটাৰজেন্ট, বিউটি প্ৰডাক্টও ভালেমান কেইটা ইউজ কৰিছো। আৰু নিজৰ লগতে আনকো তেনেকে মই ব্যৱহাৰ কৰিবলৈ টুথপেষ্টটো ভালেমান কেইজনৰ লগত শ্বেয়াৰ কৰিছো। তেওঁলোকৰো সৰু সৰু কিছুমান সমস্যা সেইখিনিও ভাল হৈছে। যিখিনি মানে স্কিনৰ সমস্যা খৰ খজুৱতি খৰ খজুৱতিটো মানুহৰ প্ৰায়ে হয়। তেনেকে কেইবাজন মানুহকো আমাৰ ৰিলেশ্যনৰে হয়। ৰিলেশ্যনৰ মানুহক ডক্তৰৰ স্কিন ডক্তৰৰ ওচৰতো দেখাই ভাল সুফল নোপোৱা তেনেকুৱা মহিলাকো যিখিনি মানে খৰৰ প্ৰব্লেম, খজুৱতি প্ৰব্লেম সেইখিনিও মই তেনেকে ঠিক কৰিছো। কিন্তু তেওঁলোকে এটমীৰ লগত জড়িত মই বুজাইছো এটমীৰ লগত জড়িত হব খোজা নাই। তেওঁলোকে হয়তো টকা পইচাৰ কিছুমান মানুহক বুজালেও নুবুজে। টকা পইচাৰ খৰচ হব বুলি ভাবে। আৰু সেইখিনি মই বুজাইছো একচুৱেলি তেওঁলোকক যে টকা পইচা কোনো ইয়াত দিব নালাগে আপোনালোকে নিজৰ ইচ্ছামতে আপোনালোকে ল'ব পাৰিব। আৰু বহুত খিনি আপোনালোকে উপকৃত হব। তেওঁলোকে জড়িত হব বিচৰা নাই। জড়িত হব নিবিচৰাৰ কাৰণে মই তেনেকে জোৰো কৰা নাই। আৰু তেনেকে যিখিনি মানে তেওঁলোকক দিছো সেইখিনিৰ কাৰণে তেখেত সকল উপকৃত হৈছে। আৰু তেনেকে ভালেমান কেইজনক লিডাৰকো দিছো তেওঁলোকেও নিজৰ যিখিনি সমস্যা আছিলে ভাল হৈ পাইছে বুলিয়ে কৈছে। আৰু যিহেতু ইয়াত কোনো মানুহে জড়িত হৈ যেতিয়া নেকি এবাৰ ব্যৱহাৰ কৰিব সেইটো আৰু কোনেও বেয়া পাইছো বুলি নকয়। হয়টো ইয়াৰ লগতে জড়িত হৈ আমি দুই প্ৰকাৰে কাম কৰিব পাৰো ইয়াত। যদি আমি ভাবো যে মোৰ স্বাস্থ্যটো মই ভাল কৰিব ইয়াত লগত জড়িত হম আৰু বেলেগকো ভাল কৰিম। তেতিয়া আমি নিজৰ প্ৰথমতে স্বাস্থ্য আৰু নিজৰ স্বাস্থ্যটোৰ লগতে নিজৰ পৰিয়ালৰ আত্মীয় কুটুম সকলোৰে আমি প্ৰথমতে স্বাস্থ্যৰ ক্ষতি ভাল কৰিব পাৰো। নিজৰ যিহেতু স্বাস্থ্যটো ভাল কৰি সুস্থ হৈ থাকিবলেহে আমাৰ কাম কাজত বা আমাৰ সহায় হ'ব। প্ৰথমতে নিজৰ স্বাস্থ্যটো ভাল কৰি তাৰপিছত আনৰ স্বাস্থ্য তেনেকে শ্বেয়াৰ কৰোতে কৰোতে আমি তেনেকেই কাম খিনি কৰিব লাগে। একচুৱেলি কি হয় মই তেনেকে ফিল্ডত যাবলে মানে টাইমটো নেপাওঁ। ফিল্ডত যাবলৈ এইটো কাৰণে টাইম নাপাওঁ মই ঘৰত নাথাকো। ঘৰৰ পৰা মই বাহিৰত থাকো। চাৰ্ভিচ এটা কৰি থাকো সৰু সুৰা। ডাঙৰ তেনেকুৱা চাৰ্ভিচ নহয় সেই চাৰ্ভিচৰ কাৰণে মই বাহিৰতে থাকিবলগীয়া হয় ঘৰত যাবলৈ তেনেকে টাইম নাপাওঁ। আৰু তেনেকে মানে ফিল্ডত ঘূৰা মেলা খুব কমেই হয়। ফিল্ডত ঘূৰা মেলা নাই যি এজন পাৰো দুই এজনৰ লগত শ্বেয়াৰ কৰো। তেনেকে তেওঁলোককো দিওঁ মাজে মাজে। আৰু তেনেকেই কৰি আছো লাহে লাহে। আৰু আগবাঢ়ি বিশ্বাসটো আছে কাৰণে ধৈৰ্য্যটো ধৰি আজি তাৰিখলৈকে আছো। তেনেকে কৰি যাম আৰু যিমান দিনলৈকে পাৰো।
এই ধৈৰ্যটো যাতে মোৰ নেহেৰাই আৰু ধৈৰ্যটো ধৰিব পাৰো কাৰণেই আজিলৈকে আছো। হেৰাই যোৱা নাই, হাৰ মনা নাই। হয়তো তেনেকুৱা বহুত লিডাৰক লগ পালো। আমাতকে আগৰ লিডাৰ বা পাছৰ লিডাৰ তেওঁলোকক লগ পাইছো। তেওঁলোকেতো ধৈৰ্য ধৰি বহুত দূৰতে আঁতৰি গৈছে। কিন্তু তেনেকুৱা মোৰ ক্ষেত্ৰত বাৰু মই ইমানকে আগবাঢ়িব পৰা নাই যদিও মই তেনেকে ধৈৰ্য ফল সদায় মিঠা বুলি ভাবি পেলাই এইষাৰ কথা নিজৰ মনতে এটা বিশ্বাস আছে বুলি ধৈৰ্য ধৰি কাম কৰি আছো। আৰু লাহে লাহে তেনেকে আগলৈও কৰি যাম বুলি ভাবিছো। সকলোৱে যাতে এইটোৱেই কামনা কৰিছো আপোনালোকেও সকলোৱে এদিন নিশ্চয় সফল হব। ধৈৰ্য্যৰ ফল সদায় মিঠা। গতিকে ধৈৰ্য্যটো ধৰি কাম কৰি যাওক, আগবাঢ়ি যাওক। নিশ্চয় এদিন সকলো সফল হব পাৰিম। ঠিক আছে বাৰু, মই ভুল শুদ্ধৰ মাজেৰে আজি ইমানকে দুইষাৰ কলো। হয়তো ভুলো হ'ব পাৰে বহুত খিনি মোৰ। আপোনালোকৰ মাজৰ এজন বুলিয়ে ক্ষমা কৰিব। আৰু বহুতো লিডাৰ আছে আৰু পৰৱৰ্তী শিতান আগবঢ়াই নিবৰ বাবে মিটিঙৰ হোষ্ট কেশৱ মেমক মোৰ মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিছো। প্লিজ কন্টিনিউ কৰক মেম। হয়, থেংক ইউ। ধন্যবাদ ছাৰ। আপোনাৰ অতি সাৰুৱা মন্তব্য, বহুমূল্য মন্তব্য আগবঢ়ালে। চ' আপুনি যেনেকৈ আগবাঢ়িছে তেনেকে সকলোৱে যাতে আগবাঢ়ে তাৰে আমি কামনা কৰিছো। থেংক ইউ। নেক্সট এতিয়া আমাৰ মাজত মৃদুল সোণোৱাল ছাৰ আছে। মৃদুল সোণোৱাল ছাৰলৈ মই মাইকটো হেণ্ডঅভাৰ কৰিছো। ৱেলকাম মৃদুল সোণোৱাল ছাৰ। মৃদুল সোণোৱাল ছাৰ, ৱেলকাম। হেল্ল', মৃদুল সোণোৱাল ছাৰ আপুনি ফ্ৰী আছেনে? ছাৰে ব্যস্ত নিশ্চয়। হয়, মই নেক্সট অনিৰুদ্ধ ৰভাক ছাৰক ইনভাইট কৰিব বিচাৰিছো। ৱেলকাম ছাৰ। অনিৰুদ্ধ ৰাভা ছাৰ, ৱেলকাম। হেল্ল', হয় মোৰ মাতটো আহিছেনে? অনিৰুদ্ধ ৰাভা ছাৰ। হয় মেম, ৱেলকাম। হয়, ৱেলকাম ছাৰ। হয় ছাৰ, আপোনাৰ মন্তব্য আগবঢ়াব বুলি অনুৰোধ জনালো। আপুনি এটমিৰ প্ৰডাক্টছ ব্যৱহাৰ কৰিছে বা কেনেকুৱা ধৰণৰ আপোনাৰ সমস্যাবিলাক আছিলে আপুনি কেনেকে এটমি লগ পালে এইখিনি সকলো আপুনি আগবঢ়াব। তাৰে অনুৰোধ জনালো। ৱেলকাম ছাৰ। থেংক ইউ মেম। আজি শুভ সন্ধিয়াত উপস্থিত থকা এই সভাত আমাৰ লিডাৰ কেশৱ মেম তেখেতক অশেষ ধন্যবাদ। মোক চমুকৈ মন্তব্য দিবৰ কাৰণে দিয়াৰ কাৰণে। মই বেছিকৈ প্ৰডাক্ট ব্যৱহাৰ কৰা নাই, তথাপিও যিখিনি কৰিছোঁ মই সেইখিনি ক'ম আৰু প্ৰথমতে মই ফেচবুকত তুমি প্লেটফৰ্মটো মই লগ পাইছিলোঁ। ফেচবুকত দেখা পাই মই প্ৰথম মই হেমন্ত ভূঞা ছাৰক মই লগ পাইছিলোঁ। তাৰ লগত কণ্টেক্টত মই পালোঁ ফেচবুকত। আৰু মই তেখেতৰ লগত মই কন্টেক্ট কৰি মই সুধিলোঁ তাৰপিছত যিখিনি তাৰ মই এই এটমিৰ বিষয়ে মই দেখা পাইছিলোঁ ফেচবুকত। সেইটো কাৰণে মই তাহাঁতৰ লগত কথা পাতিলোঁ, তাৰপিছত মই আই ডি বনালোঁ। আই ডি বনাই মই কিছুদিন থাকিলোঁ সেনেকৈ মিটিং শুনি। মিটিঙত জইন হৈ কিছুমানৰ এটমিৰ প্ৰডাক্ট ব্যৱহাৰ কৰি সুফল পোৱা বা যিখিনি বেমাৰৰ কাৰণে প্ৰডাক্ট
ভাল হয়, সেইখিনি মই শুনি পাইছিলোঁ এই এটমি মঞ্চত। সেইখিনি মই আই ডি বনোৱাৰ পাছত মই কেইদিনমান পাছত মই থাকিলোঁ, তাৰপিছত মই অৰ্ডাৰ দিলোঁ টুথপেষ্ট মই ব্যৱহাৰ কৰিলোঁ প্ৰথম। মই একচুৱেলি মই খৰ খজুৱতিৰ কাৰণে মই প্ৰডাক্টটো ব্যৱহাৰ কৰিছিলোঁ। প্ৰথমবাৰ টুথপেষ্ট আৰু দ্বিতীয়বাৰ স্পুলিনা। এতিয়া মই ব্যৱহাৰ কৰি মোৰ খজুৱতিটো মানে নাইকিয়া হ'ল। লাহে 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 এইটো প্ৰমাণ পালোঁ। তাৰপিছত এটা মোৰ বিশেষ বেমাৰ আছিল গেষ্ট্ৰিকৰ। গেষ্ট্ৰিকৰ কাৰণে মই টুথপেষ্ট খালোঁ ৰাতিপুৱা খালী পেটত কুহুমীয়া পানীৰ লগত। সেইটো মই মানে সফল পালোঁ। আৰু যিখিনি কটা চিঙা সেইটোতো ৰিজাল্ট পালোৱেই, আৰু কিছুমান পোক পৰুৱা যদি লাগে সেইটো মই প্ৰমাণ পালোঁ, আৰু বেলেগকো মই দিলোঁ টুথপেষ্ট। তাৰ পৰাও মই প্ৰমাণ মানে ৰিজাল্ট পালোঁ তাহাঁতৰ পৰা। সেইখিনি ব্যৱহাৰ কৰি। কোনোবাই দাঁতৰ কাৰণে ব্যৱহাৰ কৰিলে দাঁত বিষোৱা, দাঁত মানে পোকে খোৱা মানে ফুলি যোৱা, এইবিলাক মানে তৎক্ষণাত কমি যায় আৰু ভাল হয়, তেনেকুৱা প্ৰমাণ পালোঁ মই। আৰু টেষ্টিমনি দিলে মোক, যিবিলাকক মই দিলোঁ। স্প্ৰিনা মই ব্যৱহাৰ কৰিছোঁ, আৰু সেইটো মোৰ দুৰ্বল আৰু মানসিকৰ অলপ আছিল মোৰ প্ৰব্লেম। মূৰৰ প্ৰব্লেম, বাগৰুৱা সেইবিলাক মানে লাহে 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 মই খালোঁ, তাৰ পৰা মই সুফল পালোঁ। মুঠতে 5টামান টেমা খালোঁ মই স্প্ৰিনা। তাৰপিছত মই আৰু আকৌ মৰিংগা ল'লোঁ। মৰিংগাও খালোঁ। যিখিনি ভিটামিন মই মানে মোৰ যিখিনি প্ৰব্লেম ভাল হ'ব বুলি মই ল'লোঁ, সেইখিনি মই সুফল পালোঁ। যিটো আছিল মানে অলপ মানে গধুৰ কাম কৰিলে মানে ভাগৰ হয়, আৰু কষ্ট কৰিব নোৱাৰা হয় তেনেকুৱা। সেইখিনি সময়ত মই যি মৰিংগা ব্যৱহাৰ কৰিলোঁ, মানে যিমান বা মানে নোখোৱা কৰি কাম কৰোঁ, সিমান মানে মানুহটো দুৰ্বল নহয়, পূৰা শক্তি দিয়ে, সেইটো মই প্ৰমাণ পালোঁ। তাৰপিছত এটা হ'ল মই চিলাজিত ল'লোঁ, আৰু মৰিংগাটো এটা ল'লোঁ, এটা বটল, তাৰপাছত আৰু মই ল'লোঁ এটা চিলাজিতটো মই শক্তিৰ কাৰণে ল'লোঁ, বা কিছুমান প্ৰব্লেমৰ কাৰণে। মৰিংগাতকৈ আৰু সেইটো কিবা বেনিফিট পাম নেকি, সেইকাৰণে মই এটা চিলাজিত লৈ চালোঁ, তাতেও মানে যিখিনি বাগৰুৱা মানে শক্তি, মানুহৰ শক্তি কমি যায়, এতিয়া শক্তি ৰাতিপুৱা মই ৰাতি 3টা বজাৰ পৰা উঠোঁ কামৰ কাৰণে। কেতিয়াবা 10টা 11টা সেনেকুৱা হৈ যায়, ভাত নোখোৱা কৰি কাম কৰে। তেতিয়া মই ৰাতিপুৱা এটা খাই চাহ-পানী খোৱাৰ পাছত খাই দিলোঁ। তেতিয়া মানে ভাত খোৱাটো টাইম নাথাকে, সেইকাৰণে মই চিলাজিত খাইছিলোঁ সেই সময়ত। মানে তেনেকুৱা ভাত খোৱাৰ দৰে হয়, মানে মানুহৰ মানে শক্তিটো মানে, বডিটো শক্তি দিয়ে তাৰমানে। সেনেকুৱা মই প্ৰমাণ পালোঁ। তাৰপিছত মই এইখিনি মই ব্যৱহাৰ কৰিলোঁ, আৰু মই সকলোকে মই ব্যৱহাৰ কৰিব বুলি আশা কৰোঁ, এইটো যিখিনি মই
যিখিনি সুফল পালোঁ, সেইখিনিৰ কাৰণে কোনোবাই যদি তেনেকুৱা প্ৰব্লেম হৈ থাকে, খাই চাব, যেতিয়া নিজে গম পাব খালে কিমান বেনিফিট দিয়ে। নিজে মানে অনুভৱ কৰি এইবিলাক মানে নিজে ক'ব পাৰিব। বেলেগকে কোৱাটো মানে অসম্ভৱ বুলি ভাবিব, কিন্তু নিজে ব্যৱহাৰ কৰিলে সঁচাকে হয়, তেনেকুৱা মানে প্ৰমাণটো পায়। সেইকাৰণে মই আশা কৰোঁ সকলোৱে যেন দুৰ্বলতাৰ কিছুমান বাগৰুৱা এনেকুৱা যদি হৈ থাকে, ব্যৱহাৰ কৰি চাব। বহুত ভাল প্ৰডাক্ট। বেছি ক'বও নাজানো, তেনেকুৱা মোৰ অভ্যাস নাই কোৱাৰ। সেইখিনিকৈ মই যদি ভুল হয় মোৰ, তাৰ কাৰণে ক্ষমা কৰিব সকলোকে। সকলোৰে পৰা মই ক্ষমা বিচাৰোঁ নিজৰ বুলি। সেইখিনি কৈ মই আমাৰ কেশৱ ডক্টৰ মেমক মোৰ মাইক্ৰফোনটো হেণ্ড অভাৰ কৰিলোঁ। ৱেলকাম মেম, থেংক ইউ ছাৰ, থেংক ইউ মেম। ৱেলকাম মেম। মেম ৱেলকাম। ৱেলকাম মেম, মোৰ মাত শুনিছেনে? হয়, হয় ছাৰ, আপোনাৰ মাত আমি শুনি আছোঁ। আপুনি সুন্দৰ টেষ্টিমনি দিছে। কেশৱ মেম হয়তো কিবা কাৰণত অলপ ব্যস্ত হৈছে, হয় গতিকে সেইকাৰণে আপোনাৰ, হয় মেম আহিছে। হয়, অনুৰোধ ধৰক ছাৰ, আপোনাৰ মাতটো অলপ লাহে লাহে আহি আহিছিলে, সেইকাৰণে মই ধৰিব নোৱাৰিলোঁ, চৰি। হয় হয়। হয়, ৱেলকাম ছাৰ। কিয় মেম? হয়, থেংক ইউ। হয়, আমাৰ দেৱাৰাম বসুমতাৰী ছাৰ আছে আজি আমাৰ মাজত। ৱেলকাম, দেৱাৰাম বসুমতাৰী ছাৰ। হেল্ল', দেৱাৰাম বসুমতাৰী ছাৰ। আপুনি যদি শুনি আছে, মাইকটো অন কৰিব প্লিজ। ছাৰ ব্যস্ত হৈ আছে। হেল্ল', দেৱাৰাম বসুমতাৰী ছাৰ। হয়, ছাৰ ব্যস্ত। হয়, মই আজি মুনদাস ছাৰ আছে আমাৰ মাজত, ছাৰক মই মাতিব বিচাৰিছোঁ। মুনদাস ছাৰ, ৱেলকাম। হেল্ল', মুনদাস ছাৰ। হেল্ল', মুনদাস ছাৰ, ৱেলকাম। হেল্ল', মুনদাস ছাৰো ব্যস্ত। হয়, এতিয়া দেৱাৰাম বসুমতাৰী ছাৰ, আপুনি ফ্ৰী আছে যদি মাইকটো অন কৰিব পাৰিব। হয়, ছাৰো ব্যস্ত। হ'ব, ঠিক আছে। এতিয়া মই নেক্সট মাতিছোঁ আমাৰ হেমন্ত ভূঞা ছাৰ, ৱেলকাম হেমন্ত ভূঞা ছাৰ। বহুত দিনৰ পাছত লগ পালোঁ ছাৰক। হয় মেম। হয়, ভালে আছে ছাৰ? মেম। হয় হয়, হয় ছাৰ ৱেলকাম। থেংক আপুনি ইউ ফ্ৰী মেম। আছেনে? হয় হয়, নিশ্চয় মেম, মই হয় ৰুমতে আছোঁ বাৰু। হয় হয়, আপোনাৰ টেষ্টিমনি বহুত দিন হ'ল পোৱা নাই, ত' আপুনি এতিয়া আৰু আপোনাৰ নতুন আপডেটত কিবা আছে কিজানি, আৰু আপোনাৰ ফিল্ডতো আপুনি কি শ্বেয়াৰ কৰিছে কৰা নাই আমি গম পোৱা নাই। গতিকে হয় মেম। আপোনাৰ টেষ্টিমনি বিলাক শুনি ভালেই লাগে। ত' আপোনাৰ আৰু নতুন আপডেটৰ লগত টেষ্টিমনিটো আগবঢ়াব বুলি অনুৰোধ জনালো। ৱেলকাম ছাৰ। হয় মেম, মই দুখিত, মানে মই কেইদিনমান মিটিঙতো আহিব পৰা নাই, বিহুৰ লগে লগে মোৰ খুৰাৰ কথা আপোনাক নিশ্চয় জনাইছিলোঁ। কিডনী প্ৰব্লেমৰ কথাটো। হয় হয় আৰু আপুনি বাগলিয়া ছাৰৰ লগত কথা পাতিব দিছিলে, আৰু তেখেতৰ খুৰাৰ যিহেতু 19 তাৰিখে তেওঁ স্বৰ্গগামী হ'ল। অ আৰু এতিয়া বৰ্তমান ঘৰতে আছোঁ বাৰু। তেওঁ মানে একেবাৰে
প্ৰডাক্ট ইউজ কৰিব নোৱাৰা সমস্যাৰ সন্মুখীন হ'ল। তাৰমানে আমাৰ প্ৰডাক্টবিলাক ছাৰে কোৱা মতে গোটেইবিলাকতো আৰু লিখনিবিলাকত অলৰেডি আমি পায়ে থাকোঁ সম্পূৰ্ণ হয় প্ৰটিনযুক্ত আমাৰ প্ৰডাক্টবিলাক। আৰু অ খুৰাৰ এনেকুৱা চিটুৱেশ্যন হ'লগৈ মানে একো প্ৰডাক্টেই দিব নোৱাৰা হ'ল। প্ৰতিটো প্ৰডাক্টতে আমাৰ প্ৰটিন আছে আৰু খুৰাৰ প্ৰটিনটো একেবাৰে ডক্টৰে কমপ্লিটলি বন্ধ কৰি দিলে প্ৰটিন। তেওঁ কিডনীটো প্ৰটিন একেবাৰে বন্ধ আছে। হয় একেবাৰে বেয়া মানে কিডনী 95% ডেমেজ হৈ গৈছে দুইটা কিডনী। কিডনীতটো আমি সেইটো প্ৰটিন দিবই নোৱাৰো। হয় সেইকাৰণে ইউৰিক এচিডটো তেওঁ অতিমাত্ৰা বাঢ়িল আৰু ইউৰিয়াটো মাত্ৰা একেবাৰেই বাঢ়ি গৈছে। তেওঁ অ মানে দালি পানীখিনিও লাষ্টত খাব নোৱাৰা হ'লগে। তাৰপিছত হয় হয় চাউলৰ পানী মানে ভাতৰ মাৰ খাই আৰু কিমান দিন থাকিব। হয় হয় অৱশেষত তেওঁ মানে 19 তাৰিখে তেওঁ গুচি গ'লগৈ ৰাতিপুৱা টাইমত 3টামান বজাত। হয় গতিকতে তথাপিতো মই মানে উপায়ন্তৰ হৈ মানুহজন যিহেতু ইমান দুৰ্বল হৈ গৈ আছে স্কুলিনাটো মই ভোট দিব যাওঁতে স্কুলিনাটো আছিলে স্কুলিনাটোকে দি আহিছিলোঁ। গেপ দি এদিন হ'লেও খুৱাব অন্ততঃ গালে কিবা এটা আহিব। কিন্তু হয় সেই 3-4দিন মানহে খাবলৈ পালে তাৰপিছত আৰু নাপালেই মানে তেওঁ একেবাৰে গিলিবই নোৱাৰা হৈ গ'লগে। হয় হয় কিবা হয় এটা খালেই মানে বমি অহা পৰ্যায় পালেগে। অৱশেষত আৰু হয় সেইটোৱে হ'লগৈ ৰিজাল্টটো। দুখেই লাগিল হয় কিয়নো তেওঁ মানে খেতি পথাৰত বিশেষকৈ কাম কৰি থকা মানুহ। সেই অ পানীটো কম পৰিমাণে খাই তেওঁৰ অৱস্থাটো তেনেকুৱা হ'ল। হয় সেইটোৱে আৰু কি কৰিব এতিয়া। 70+ হৈ গৈছিলে মানে মই নিজেই সিদিনা যেতিয়া ডেট অফ বাৰ্থটো লৈ মই ফটোখন প্ৰিণ্ট কৰিবলৈ দিছোঁ তেতিয়াহে মই গম পাইছোঁ যে তেওঁ 70+ হৈ গ'লগৈ 76 হ'লগৈ। অ 1950 জন্ম আছিলে কিন্তু দেখিলে হয় মানে মানুহে নকবই যে তেওঁৰ 76 হ'লগৈ। সেই হয় হয় ঘৰৰ মানে ইমান দিনে মনত নাই আমাৰ যে খুৰা কোনোবা দিন মেডিকেলত গৈছে বা কোনোবা এদিন মানে গা বেয়া লাগি পেলাই মানে শয্যাগত হৈ আছে কোনোদিন মনত নাই আমাৰ। কেৱল টাইম টু টাইম তেওঁলোকে ভাত পানী খাই থকা আৰু পথাৰৰ কাম বা ঘৰুৱা কাম কিছুমান কৰি থকাৰ কাৰণে কোনো ধৰণৰ ঔষধ তেওঁলোকৰ ওচৰত আহিবলগীয়া হোৱা নাছিলে। লাষ্ট মমেন্টত হঠাৎ মানে তেওঁ কিডনী ইফেক্ট হ'বৰ কাৰণে হঠাৎ কি হৈ গ'ল এনেকুৱা? হিষ্ট্ৰীটো কিবা এটা আছিলে নেকি ক'ব নেকি? তেতিয়া হয় মানে আমিও বুজি পাম যে কিডনী প্ৰব্লেম কিয় হয় মানুহৰ। ডক্তৰে কোৱা মতে যে তেখেতে যেতিয়া পিয়াহ লাগে নিশ্চয় মানে পানী চানী ধৰক কিবা কাম চাম কৰি থাকে। খুব অতিমাত্ৰা পানী আমাৰ নিম্নতম পানীখিনিও তেওঁ ব্যৱহাৰ নকৰিলে। কেৱল ভাত খাওঁতে অ', পানীখিনি আকৌ ধৰক অত্যন্ত পিয়াহ লাগিছে গৈ পথাৰতে আছে বা কোনোবা ধৰণৰ মানে কিবা এটা কাম কৰি আছে ধৰক পথৰুৱা কাম কৰি আছে পানী ওচৰতে থাকিলেও বা ঘৰলৈ ওচৰতে আছে অকনমান কাম আছে গাঁৱৰ ডেফিনেটলি আমাৰো হয় তেনেকুৱা কিছুমান বস্তু কিন্তু সেইটো ভুল কোনেও কৰিব নালাগে। পিয়াহ লগা ভোক লগাৰ লগে লগে কিবা এটা হ'লে আমি আহাৰ মুখত দিব লাগে। ডক্তৰৰ মানে হেৰিয়াৰ কাৰণে ডক্তৰৰ কোৱা মতেদি তেওঁ মানে সেই বস্তুখিনি কামখিনি কমপ্লিট কৰিলেও একেবাৰে তেনেকুৱাকৈ খালে খোৱাৰ কাৰণে যিহেতু আমাৰ কিডনী কমপ্লিট তেওঁ ড্ৰাই হৈ গ'ল আৰু ডক্তৰে কৈছে যে তেওঁ ইমান দিনে সহ্য কৰি আছিলে লাষ্ট 15-20 দিন মানৰ পৰাহে মানে শয্যাগত হৈ গৈছে মানে উঠিব নোৱাৰা হৈ গৈছেগে ইমানলৈকে সহ্য কৰি আছিলে। অ', সহ্য কৰি থাকি অৱশেষত যেতিয়া তেওঁ মানে ভাত খাই প্ৰত্যেক দিনাই দিনত দুপৰীয়া 20-25 মিনিট ভাত খাই আৰ্মি বেঞ্চ এখন আছে তাতে শুই দিয়ে আকৌ উঠি লগে লগে সেই পথাৰলৈকে গ'ল ধৰক গৰুকেইটাকে আনিলেগে ছাগলীকেইটাৰ ওচৰলৈকে গ'ল বা ক'বা ইটো সিটোকে কিবা এটাকে কৰিলে ৰখি নাথাকে মানে আৰু সেইকাৰণে হয়তো কোনোদিন তেওঁ ৰুগীয়াও হৈ থকা নাছিলে কিন্তু হয়, হয়, ভিতৰি তেওঁ ইমান পানীৰ চৰ্টেজৰ কাৰণে কিডনী ডেমেজ হৈ আছে আৰু ইমান যন্ত্ৰণা তেওঁ সহ্য কৰি আছে কাকো কোৱাও নাই। তেওঁ ভাবিছে সাধাৰণ ভাৱে কিবা কিবি অকমান বিচি হৈ থাকে ইমান মানে হেৰিও কোৱা নাই যেতিয়া তেওঁ শৰীৰে নটনা হৈ গ'ল সেইদিনা ভাত খাই পেলাই উঠা নাই খুৰীয়েও মাতিলে পেহীয়েও মাতিলে কি গা বেয়া লাগিছে বোলে গাটো বেয়া লাগিছে তাৰ পিছতহে লগে লগে ওচৰৰ ডক্টৰৰ চেম্বাৰত লৈ গৈছে তাৰপিছত টেষ্ট দিলে টেষ্টকেইটা দিয়াৰ লগে লগে মানে পিছদিনা আৰু মেডিকেলত এডমিট যোৰহাট অ', মেডিকেল কলেজত আৰু যেতিয়াই টেষ্ট ৰিপৰ্ট চোৱা গৈছে চববিলাক মানে নিগেটিভ ৰিজাল্টেই আহিছে হয়, হয়, তাৰপিছত ডক্টৰে ডিচাৰ্জৰ কাৰণে লিখি দিছে হেৰি ডায়েলিচিছ কৰিবৰ কাৰণে কৈছিলে আৰু তেতিয়া যিহেতু আমাৰ মানুহজন একেবাৰে অসুস্থ হৈ গ'ল মানে উঠিব নোৱাৰা হ'ল আৰু ডায়েলিচিছ কৰাৰ লগে লগে যেতিয়া 2-2.5 ঘণ্টালৈকে কেতিয়াবা মেচিনৰ ভিতৰত থাকিবলগীয়া হয় গতিকতে বহুখিনি সমস্যাৰ সন্মুখীন হ'ব গতিকে আমি মানুহ তেনেকে মৰাতকে আৰু ডায়েলিচিছ নকৰোঁ বুলি চাইন কৰি পেলাই ঘৰলৈ লৈ অহা গ'ল আৰু ঘৰতো বহুতখিনি চেষ্টা কৰাৰ পিছতো আৰু তেওঁ নাবাচিল অ', গতিকতে যাৰ যেতিয়ালৈকে থাকিব সেইখিনিয়ে যাব কিন্তু আমাৰ এটাই লক্ষ্য
আমি এটমিক প্ৰডাক্টবিলাক আমি ইমান মূল্যৱান অমূল্য সম্পদৰ আমি প্ৰডাক্ট পাইছোঁ। মই নিজে মোৰ দুখ লাগিল, যদি তেনেকুৱা এটা কণ্ডিশ্যন বা আৰ্থিকভাৱে যদি অলপ সবল হৈ থাকিলোঁ হয়, নিশ্চয় সেই বয়সত খুৰা পেহী বা এনেকুৱাসকলক এটাকে বেছি নহ'লেও আমাৰ জেলিটোৱে হওক বা হিমহিমটোৱে হওক, আমি যদি মাজে সময়ে তেওঁলোকক সেৱন কৰাই থাকিব পাৰিলোঁ হয়, নিশ্চয় এনেকুৱা মহামাৰীবিলাকৰ পৰা বাচি থাকিলেহেঁতেন। আৰু সেইটোৰ পৰা এতিয়া এটা ভাল অভিজ্ঞতাও হ'ল, বহুখিনি কথা শিকিলোঁ, বুজিলোঁ। গতিকতে মই কোনোদিন আৰু এটমিক প্ৰডাক্টৰ পিছ নেৰোঁ মই। আৰু যিমানখিনি প্ৰডাক্ট বৰ্তমান মই বহুতখিনিও কৰা নাই, একমাত্ৰ মই টুথপেষ্টটো মই জইনিং কৰাৰ পিছত যেতিয়া মই টুথপেষ্ট প্ৰথম অৰ্ডাৰ কৰিছিলোঁ, অৰ্ডাৰ কৰাৰ পিছৰ পৰা কণ্টিনিউৱাছলি আজি পৰ্যন্ত এটা দিন গেপ দিয়া নাই। মাত্ৰ সেই তেওঁ ঢুকোৱা পিছদিনা মানে অৰ্থাৎ সোমবাৰ দিনা মই গোটেই দিনটো পানী চানী খুৱাব পৰা নাই, সেইবাবে মই সেইদিনা খোৱা নাই। কিন্তু বাকী মই জইন কৰি যিদিনাৰ পৰা মোৰ টুথপেষ্ট হাতত পৰিছে, সেই দিন ধৰি আজি পৰ্যন্ত, আজি জুন মাহ পালে মোৰ 2 বছৰ হ'ব। যদিও মই টকা পইচাৰ ফালৰ পৰা এটমিৰ কোনো লাভালাভ হ'ব পৰা নাই, কিন্তু মই মোৰ এটা মূল্যৱান মই সম্পত্তি পাইছোঁ, মোৰ শৰীৰটো। আজি পৰ্যন্ত মই এটা টেবলেট খাবলগীয়া হোৱা নাই। কেৱল মাত্ৰ মই সেৱন কৰিছোঁ টুথপেষ্টটো আৰু স্পুলিনা মই 2টা টেমা কণ্টিনিউ কৰিলোঁ। আৰু 3 নম্বৰটো টেমা আনিছিলোঁ, অনাৰ লগে লগে সেইটো হয়তো হেৰিৰ কাৰণে মই খুৰাক দি থৈ আহিলোঁ, ঘৰতে দি অহা গ'ল। আৰু এটা সামান্য টুথপেষ্ট মই কণ্টিনিউৱাছলি সেৱন কৰি ইমানেই লাভ হৈছে মোৰ, দাঁতৰ পৰা মুখৰ পৰা, যিখিনি মোৰ মুখৰ অৱস্থা আছিলে, আৰ্থিক অৱস্থা বহুতেই বেয়া আছিলে। যি ডক্তৰকে দেখাওঁ তেখেতেই মোক এডভাইচ কৰে, আপোনাৰ ক্ৰিটিকেল প্ৰব্লেম, আপুনি এবাৰ মেডিকেল কলেজত বস্তুটো দেখাই ভালকৈ হেৰি কৰি লওক, চাৰ্জাৰী ছিষ্টেমত হৈ আছে। গতিকে তেনেকুৱা মই দুৰ্গন্ধত মানুহ এজনৰ সন্মুখত কথা পাতিব নোৱাৰোঁ, দাঁতবিলাক চব খুলি খুলি ভিতৰে ভিতৰে পচি গ'ল। আৰু তেনেকুৱা অৱস্থাত মই এতিয়া অত্যন্ত বিষ হ'লে ৰাতি শোৱাৰ আগত টুথপেষ্ট অকণমান সেই গাঁতকেইটাত ফিল আপ কৰি পেলাই শুই থাকোঁ, ৰাতিটো গমেই নাপায়, ইমান সুন্দৰ ৰিজাল্ট পাই থাকোঁ। ৰাতিপুৱা মুখখনো ভাল লাগি থাকে, সেই দুৰ্গন্ধ একেবাৰে নোহোৱা হৈ গ'ল, জিৰ' হৈ গ'ল। আৰু বিষ চিষবিলাকতো একেবাৰে নোহোৱা হ'ল, তেজ ওলাই আছিলে সেইখিনি বন্ধ হৈ গ'ল। তাৰ লগে লগে গেছৰ যিখিনি সমস্যা আছিলে, সেই সমস্যাখিনি একেবাৰে 0% হৈ গ'ল। হয়তো কেতিয়াবা অলপ ইফাল সিফাল গণ্ডগোল হয়, হ'লেও মানে যিখিনি জ্বলা পৰা বিষ, খুন্দা মাৰি ধৰা, ক'ৰবাত উশাহটোৱে বন্ধ হৈ যায়, সেই বস্তুখিনি নোহোৱা হৈ গ'ল। আৰু স্পুলিনাটো ব্যৱহাৰ কৰি পোৱাৰ পিছত মোৰ যিখিনি ভাগৰুৱা, বা মই কেতিয়াবা দিনত অফিচিয়েলি ডিউটি কৰি আকৌ ৰাতি কোনোবা ট্ৰিপত পালে, মই ৰাতি ট্ৰিপত গাড়ীত গুচি যাওঁ। দিনত সেইফালে ডিউটি, ৰাতি এইফালে, নন ষ্টপ মই 3 দিনলৈকে ধাৰাসাৰ ডিউটি কৰিছোঁ। গতিকে তেনেকৈ ডিউটি কৰাৰ পিছতো মই এটা দিনো মই ৰেষ্ট ল'বলগীয়া নহ'ল। একমাত্ৰ তাৰ কাৰণ হৈছে স্পুলিনা। 100% পিয়'ৰ স্পুলিনাই মোক এটা বহুত শক্তিশালী শৰীৰ মোক দিবলৈ সক্ষম হৈছে, আৰু তাৰ বাবে সদায় মই চেলুট কৰি যাম, সদায় তাক সেৱা কৰি যাম মই। লগতে মোৰ মিছেছৰ বহুখিনি সমস্যা আছিলে, যিহেতু প্ৰত্যেকগৰাকী মহিলাই সন্মুখীন হয়, কিছুমান তেওঁলোকৰ ইণ্টাৰনেল প্ৰব্লেম কিছুমান থাকে, মাহেকীয়া সমস্যাকে ধৰি বহুখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। তাৰ লগে লগে তেওঁ ভাগৰুৱা, হতাশাত ভুগি থাকে, খুব খিংখিঙীয়া খং উঠি থাকে। এই বস্তুবিলাকৰ কাৰণে বহুতখিনি ডক্তৰৰ কেলছিয়াম জাতীয় টেবলেট বা তেনেকুৱা ধৰণৰ আইৰণ জাতীয় টেবলেট সেৱন কৰি 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 হাৰি গ'লোঁ। খাই থকা সময়খিনিয়ে ঠিকেই থাকে, তাৰপিছত আকৌ একেই হৈ পৰে। লাষ্টত যেতিয়া আমাৰ তেনেকুৱাতে শিলাজিৎ আমাৰ মাজলৈ আহিল, শিলাজিৎটো অহাৰ কেইদিনমানৰ পিছতেই মই তাক অৰ্ডাৰ কৰি অনালোঁ। অনাই কণ্টিনিউৱাছলি মেমে সেই ধৰণে মিটিঙত কোৱাৰ দৰে মই কেনেকৈ সেৱন কৰা বেলেগক কৈ থাকোঁতে শুনা পায়, মই শিলাজিৎটো তেওঁক ৰাতি শোৱাৰ আগত 30-40 মিনিটৰ আগত ভাত খাই খাব দিওঁ, তাৰপিছত কেপচুলটো খাই লগে লগে 30-40 মিনিটৰ পিছত শুব দিওঁ। সেই হিচাপ কৰি কণ্টিনিউৱাছলি তেওঁক কৰালোঁ। 3টা টেমা খাই শেষেই নহ'ল, তেওঁ ইমানেই সুস্থ হৈ আহিল। এতিয়া ল'ৰাটোক স্কুলৰ পৰা অনা নিয়া কৰে, সি কেতিয়াবা উমুৰি জোৰে, আজিকালিতো খোজকাঢ়ি আহিব পাৰে, তথাপিতো সি নাহে, কোচত আহিব। মাকে তাক কোচত লৈ আহি 10 টোমত আকৌ ইটো কৰিব সিটো কৰিব। সেইটো আগতে তেওঁ অকলে, এই আমি 3য় মহলাত থাকোঁ, অকলে খোজকাঢ়ি তলৰ পৰা আহি 10 মিনিট সময় ৰখাৰ পিছতহে তেওঁ তলাটো খুলিব পাৰে, মুখেদি এটা মাত মাতিব নোৱাৰে। গতিকে তেনেকুৱা এটা ভাগৰুৱা হতাশাত ভুগি আছিলে। আজি চাওক, এটা শিলাজিতে তেওঁক ক'ৰ পৰা কেনেকুৱা কৰি পেলালে। আৰু চুলি সৰি আছিলে তেওঁৰ,
উফি হৈ আছিলে, উফিটো মোৰো আছিলে অৱশ্যে। চুলি সৰাটো বহুতখিনি উপশম পালোঁ। আমাৰ হাৰ্বেল হেয়াৰ শ্বেম্পু, সাধাৰণ শ্বেম্পু লৈছোঁ সেইটো মই, গতিকে সেইটোৰ পৰা এটা ভাল ৰিজাল্ট পালোঁ। আৰু মোৰ ল'ৰাৰ অকণমান গাত কিবা কিবি গুটি গুটি ঘামচি নাছিলে, গুটি গুটি ঘামচি টাইপৰ জেগাই জেগাই কিছুমান হৈছিলে, আৰু সি বিশেষকৈ ঘামিলে মানে ৰখিয়ে নাথাকে, লগে লগে নখ লগাই খজুৱাই দিয়ে, আৰু সি যদি খজুৱাব নোৱাৰা জেগা হয় আমাক লগাই দিয়ে, আৰু আমি খজুৱাব নোৱাৰিলে মানে খং কৰে, কিবা কৰে, এনেকুৱা হৈ থাকে। যিদিনাৰ পৰা তাক চেৰেবেবে শ্বেম্পু এণ্ড বাথ তাক ব্যৱহাৰ কৰিলোঁ, সেইদিনাখনৰ পৰা তাৰ কোনো ক্ৰীম গাত সানিবলগীয়া নহয়, গা ধুই অহাৰ পিছত কোনো লোচন সানিবলগীয়া নহয়, কোনো তেল সানিবলগীয়া নহয় বডিত। মূৰত শ্বেম্পু কৰি উঠাৰ পিছত এনেকুৱা লাগিব যেন তাৰ মূৰটো মই তেল সানি থোৱা আছে। ইমান সুন্দৰ এটা ৰিজাল্ট, গতিকে তাৰ সেই খজুৱতিখিনিও নাইকিয়া হ'ল। এতিয়া চাগে গৰম দিন আহিলে যদি ঘামচি নুঠে তেতিয়াতো এটা আৰু ভাল ৰিজাল্ট পাম। আৰু তাকো কণ্টিনিউৱাছলি সেইটোৱে গা ধোৱা কৰিছোঁ। আৰু আগতেতো মই তাক হিমালয়া ব্যৱহাৰ কৰি আছিলোঁ, কিন্তু হিমালয়া ক'ৰবাতেই থাকিল, মই বহুত সুন্দৰ ৰিজাল্ট পাইছোঁ। তাৰ লগে লগে মই মোৰ লগৰে এজন ড্ৰাইভাৰ বাছ চলায়, তেওঁ সিদিনা কেকোজ একোকে খোজকাঢ়ি আছিলে, খোজকাঢ়ি থাকোঁতে মই সুধিলোঁ কি হ'ল, তেওঁ তেতিয়া চিধাই ক'লে নাৰ্ভৰ প্ৰব্লেম। মই কৈছোঁ ডক্টৰক দেখাইছানে? তেওঁ ক'লে যে ডক্টৰক দেখাইছোঁ, মানে এক্সৰে কৰা নাই, জাষ্ট তেওঁ টেবলেট লিখি দিয়ে, টেবলেট খাওঁ, আজি টেবলেট নাখালোঁ কাৰণে বিষটো বেছি হৈ আছে। মই বোলো তোৰতো নাৰ্ভৰ বুলি ক'ব নোৱাৰে, গেছৰ কিবা কিবি হ'ব পাৰে, গেছৰো খাইছা? কৈছে গেছৰ টেবলেটটো এটা নাৰ্ভৰ বিষৰ টেবলেটটো খোৱাৰ লগে লগে এটা গেছৰ টেবলেট খাওঁ। তেতিয়া মই মোৰ ডাউনৰে এজন দিগন্ত ভৰালী বুলি আমি একে অফিচত কাম কৰোঁ, তেওঁৰ হাতত ষ্টকত আছিলে গাড়ীত, আৰু মোৰ গাড়ীত এটা সদায় থাকে, সেইটো মই নিজে ইউজ কৰোঁ কাৰণে সেইটো মই দিয়া নাই। তেওঁ তাতে অলৰেডি দুদিনৰ আগত পেকেট আহিছে, তেওঁ গাড়ীতে থৈ দিছিলে, তাৰ পৰা এটা লৈ পেলাই তাক দি পঠিয়াই দিলোঁ, এইটো ইমানখিনি খাবি। সি 3 দিনমান খালে, খাই পেলাই ভাল পায় আৰু নোখোৱা হ'ল। পিছদিনা আহিছে বোলে ৰিজাল্টটো বহুত ভাল লাগিছে, মোৰ বিষ চিবিলাক নাই, মই 2 দিন ধৰি টেবলেটেই খোৱা নাই, এইটোৱেই খাই আছোঁ। এতিয়া আকৌ ৰিচেণ্টলি মই পৰহি নে তাৰ আগদিনাৰ পৰা তাক আকৌ কৈছোঁ যে কণ্টিনিউ কৰ, এইটো কণ্টিনিউ শেষ কৰ তই খাই, তোৰ গেছৰ প্ৰব্লেম হৈ আছে, এইবোৰ নাৰ্ভৰ টেবলেট এইবিলাক খাই তোৰ বেলেগ প্ৰব্লেম আহিব, এইবিলাক নাখাবি। আৰু যদি ডক্টৰক দেখাই ভালকৈ এক্সৰে কৰি ল, সম্পূৰ্ণ ৰিপৰ্ট আহে নাৰ্ভৰ বুলি, তেতিয়া কিবা এটা ট্ৰিটমেণ্ট বেলেগ আছে, তাৰ তেতিয়াও আমাৰ ইয়াতে চলিউশ্যন আছে। আগতে তই টেবলেট একো নাখাবি, খালি টুথপেষ্টটো কণ্টিনিউ কৰি থাক। সেইটোৰ পৰা কৈ সি কালি আকৌ অৰ্ডাৰ দিছে আমাৰ দিগন্ত ভৰালী, তাতে কালি মই 200 গ্ৰামৰ 5টা থকাটো অৰ্ডাৰ মাৰি দিছোঁ। গতিকে সেইখিনিৰ পৰা এটা দুটা আমাৰ মানুহ তেনেকৈ পাই আছোঁ আমি, কিন্তু বহুত মাৰ্কেটিং কৰিব নোৱাৰোঁ, যিহেতু যি জেগাত আমি কাম কৰি আছোঁ সেই জেগাখিনি অকণমান মানে আপচু জেগা, ট্ৰাইবেল এলেকা, আৰু তাতে মানুহবিলাক অভং টাইপৰ মানুহ। আপুনি যদি বা মই যদি কিবা এটা কওঁ, তেওঁ মানে সেইটো কথা গুৰুত্ব নিদি বেলেগ ফালেহে গুচি যাব। আৰু লগতে বিশেষকৈ বেছি আমি এডভাৰটাইজ কৰিব নোৱাৰোঁ বা বেছি আমি পাব্লিচিটি কৰিব নোৱাৰোঁ, কিয়নো আমাৰ তাতে সেইখন মেডিকেল কলেজ হয়, লগতে ইউনিভাৰ্চিটি, বহুতখিনি প্ৰব্লেম হৈ যায়। তাৰ মাজে মাজে যিখিনি আমাৰ লগত অহা যোৱা কৰি থাকে, ফ্ৰী হৈ থাকে, কেতিয়াবা 2-এজনক ফ্ৰীকৈ 50 গ্ৰামৰ এটা দুটা দিওঁতে এতিয়া কণ্টিনিউৱাছলি তেওঁলোকে লোৱা হৈছে, সেইখিনিৰ পৰা এটা ভাল ৰিজাল্ট পাই আছোঁ। এতিয়া 4জনে অৰেল কেয়াৰ ছিষ্টেমটো বিচাৰি আছে, যিহেতু আমাৰ প্ৰডাক্টটো আউট অফ ষ্টক হৈ আছে, আহিলেই আকৌ সেইখিনি মই অৰ্ডাৰ মাৰিব লাগিব, 4টা পেকেট একেলগে। আৰু মোৰ ভিনদেউৰ নাৰ্ভৰ প্ৰব্লেম হৈ আছে, তেখেতসকলৰো আৰ্থিকভাৱে দুৰ্বল বহুত, যিহেতু ভিনদেউৱে একমাত্ৰ ইনকম কৰা আছিলে, তেওঁ এতিয়া বৰ্তমান বহি থকা ঘৰতে, বাইদেৱে ইফাল সিফাল কৰি কিবাকে, যদিও ভাগিনজনী নৱোদয়ত ছিট পাইছে, কিন্তু ল'ৰাটো আৰু লগতে মাক দেউতাক আছে, তেওঁলোককো ভৰণ পোষণ দিবলগীয়া হৈছে। গতিকে মই নেক্সট এৰিয়াত চাওঁ, মই ওলেগা ওমেগাটো এই কাজকৰ্মবিলাক যাওক, বাইদেউলৈ সেইটো লৈ পেলাই পঠাই তেওঁকো মই দিম বুলি ভাবি আছোঁ। আৰু এজন আমাৰ অফিচৰে, মই তেখেতক চুগাৰ পেচেণ্ট হয়, তেওঁ ইনচুলিন লৈ আছিলে, এতিয়া বৰ্তমান তেওঁ ব্লেক কফিটো খাই আছে, ব্লেক কফি কণ্টিনিউ কৰি আছে, টুথপেষ্টটো ইউজ কৰি আছে। তেওঁ আগতে ডেইলি 2টাকৈ ইনচুলিন লৈ আছিলে, এতিয়া এটা লৈ আছে, মাত্ৰ এটা। ৰাতিপুৱা এটা ইনচুলিন লয়, আকৌ নেক্সট দিনা ৰাতিপুৱা লয়। গতিকে তেওঁক মই হিম'হিমটো এপ্ৰুভ কৰি থৈ দিছোঁ। তেওঁ ইমান এটা দামৰ কাৰণে বিশেষ হেৰি পৰা নাই, তথাপিতো মই গোটেই লিখনিখিনি তেওঁক প্ৰিণ্ট আউট ওলাই পেলাই ধুনীয়াকৈ দি আহিছোঁ। আৰু
মুছলিম মানুহ আৰু তেখেত বিশেষকৈ শিলচৰীয়া মানুহবোৰে আমাৰ এইফালৰ মানুহ হিন্দুৱেই হওক মুছলিমেই হওক খুব কম বিশ্বাস কৰে। তথাপিতো সেই ব্লেক কফিটো আৰু টুথপেষ্টটো তেওঁক মই জবৰদস্তি দিয়াৰ কাৰণে তেওঁ সেৱন কৰি ভাল পাইছে। এতিয়া আস্তে আস্তে আকৌ ধৰক দিয়াৰ লগে লগে এনেকুৱা হৈ যায় তেওঁৰ লগত যদি তেওঁ ছাপৰ্টত ৩-৪জন মান থাকে সেইকেইজন ইগন'ৰ কৰি পেলাই তেওঁ নেগেটিভ পইণ্টলৈ লৈ গুচি যায়। আৰু তেতিয়া আমি যিহেতু আমাৰ আৰু এটা সমস্যাৰ সন্মুখীন হওঁ আমি এতিয়া এটা সৰু মানুহ অকণমান আমি হাই ৰেংকৰ বা অকণমান আমাতকৈ ওপৰ ৰেংকৰ মানুহ এজনক যদি কিবা এটা এডভাইচ কৰিবলৈ যাওঁ তেওঁ পঞ্চায়তে নাকচ কৰি দিয়ে। কিন্তু তেওঁ সমপৰ্যায়ৰ মানুহ এজনে যদি তেওঁক বৰ বিহ এটাও আনি দিয়ে বা তেওঁ ওপৰ ৰেংকৰ মানুহে বৰ বিহ এটা আনি দিলে তেওঁ সেইটো সাদৰে গ্ৰহণ কৰি লয়। আমি সেই এটা সমস্যাত ভুক্তভোগী হৈ আছোঁ বা সন্মুখীন হৈ আছোঁ সমস্যাৰ। যাৰ বাবে আমি কিছুমান ফিল্ডত যাবও সময় নোপাওঁ, কিয়নো এখন ব্যক্তিগত বিশ্ববিদ্যালয়ত কাম কৰি থাকোঁ, যিহেতু ড্ৰাইভিঙৰ কথাটো সকলোৱে জানে, খাবলৈ ববলৈও কেতিয়াবা সময় নাপাওঁ। তৎসত্বেও যিমান যেনেকৈ পাৰিছোঁ তেনেকৈ সকলোকে আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আৰু মই সপ্তাহত 6 দিনেই মই শ্বিলং ৰোডত যাব লাগে। শ্বিলং নাপাওঁগৈ, নংপুলৈকে যাওঁ, যিসকলে জানে। শ্বিলঙৰ ঠিক আধা ৰাস্তা থাকে আৰু তালৈকে এখন চিভিল আছে, মই চিভিললৈ প্ৰত্যেক দিনে আমাৰ ডক্তৰ লৈ যাব লাগে। আৰু য'ত মই পাৰ্কিং কৰোঁ সেই পাৰ্কিঙত মই এতিয়ালৈকে 17টা-18টাজনক মই টুথপেষ্ট তাতে মই ড্ৰাইভাৰসকলক দিছোঁ। আৰু যিকেইজন ড্ৰাইভাৰে পেচেণ্ট লৈ আহে সেই পেচেণ্টৰ এজনৰ মোৰ লগত কথা পাতিছে, কিন্তু ডক্টৰে তেওঁৰ কিছুমান এডভাইচ কৰি আছে। সেই কোৰ্চখিনি অলপমান কৰি তেওঁক সুস্থ কৰিবলৈ চাইছে, তাৰপিছত মোৰ লগত কথা পাতিম বুলি তেওঁ মোক কৈ পঠিয়াইছে। আৰু মোৰ নাম্বাৰ মই আটাইকেইজনৰ হাতত দি পেলাই পঠিয়াই দিছোঁ। যেনেকৈ য'তেই বাহিৰত পাওঁ যাতে আমাৰ ডক্টৰখিনিয়ে মোক সেইখিনি এডভাইচ কৰি থকা সময়খিনি মোক নাপায় বা অফিচিয়েলি কোনো তেনেকুৱা ধৰণৰ মেডিকেল ৰিলেটেড মানুহে নাপায়। সেইধৰণে কিছুমানৰ লগত মানে গুপ্তভাৱে কিছুমান কথা পাতিবলগীয়া হয়। আৰু মেডিকেল এখনৰ ভিতৰত যদি মই আকৌ এটা বেলেগ এটা ছাবজেক্ট লৈ গুচি যাওঁ, বেলেগ এটা বস্তুলৈ কনভাৰ্ট কৰি দিওঁ, মানুহবিলাক বহুত বেয়া চিটুৱেশ্যনলৈ গুচি যায়গৈ। যিহেতু পৰিৱেশটো তাতে অলপ সুকীয়া আৰু আমাৰ অসমত হ'লে কথা নাছিলে। যিয়ে নহওক গোপনকৈ হ'লেও যি ধৰণে যেনেকৈ চলাব লাগে চলাই আছোঁ। আৰু কেনেকৈ কিমান দূৰ আগবাঢ়িব পাৰোঁ নাজানো, তথাপিতো যেতিয়ালৈকে থাকিম জীৱনৰ মৰণে সদায় এটমিক সেৱা কৰি যাম আৰু এটমিৰ হৈ সদায় কাম কৰি আৰু 10জনক যাতে আগুৱাই লৈ যাব পাৰোঁ, নিজৰ সমাজখন মই সুস্থ কৰিব পাৰোঁ, এইখিনিকে মই মনত সংকল্প লৈছোঁ। লৈ মোৰ বক্তব্য ইমানতে সামৰণি মাৰি মই কেশৱ মেমলৈ মোৰ মাইক্ৰফোনটো হেণ্ড অভাৰ কৰিছোঁ। ৱেলকাম মেম। হয় হয়, ধন্যবাদ। হয় ছাৰ, আপোনাৰ চিটুৱেশ্যনটো আমি বুজি পাইছো। আপুনি যিহেতু বহুতে আগ্ৰহী, নিজেই এইখিনি প্ৰমাণ সহ যিমান আপুনি পালে ৰিজাল্ট পালে সেইবাবে আপুনি আগ্ৰহী। কিন্তু হয়, এইটো কথা এটা সত্য যে আমি কিছুমান সমাজত আমি যদি শ্বেয়াৰ কৰিব যাওঁ, প্ৰথমতে মানুহে নাকচ কৰি দিয়ে। তেওঁলোকে পজিচনটো চাই, ৰেংক চাই, লেভেলটো চাই। ত প্ৰতিটো বস্তুৰে মূল্যটো লেভেলৰ মতেহে মানুহে জুখিছে। সেইটো এটা আমাৰ মাইনাছ পইণ্ট আছে আমাৰ সমাজত। মানুহ এজন এতিয়া ধৰক দুখীয়া ঘৰৰ ল'ৰা এটা যদি আজি ডাক্তৰ হয় বা ইঞ্জিনিয়াৰ হয় বা কিবা নাম কৰে, তেনেহলে মানুহে অকমান সন্দেহ চকুৰে চায় যে এইটো ল'ৰাটো কেনেকে হ'ব, ইয়াৰ কামটো ভাল হ'ব নেকি, সন্দেহ কৰে। কিন্তু ধনী ঘৰৰ ল'ৰা এটাই যদি ডাক্তৰ হৈ আহে, তেনেহলে তাক সম্পূৰ্ণ বিশ্বাস কৰে, আঁকোৱালি লয়। ত দুখীয়া বেকগ্ৰাউণ্ড হলে মানে মানুহে একচেপ্ট কৰিবলৈও অকমান টান পায়। ত এইটো সত্য, সমাজৰ এটা সত্য কথা, মানসিকতা আমাৰ মানুহৰ দুৰ্বলতা। ধনী মানুহে পিতল পিন্ধিলেও সোণ বুলি কয়, আৰু দুখীয়াই সোণ পিন্ধিলেও পিতল বুলিয়ে কয়। এইটো এটা সত্য। আমি এইটো মাইণ্ডছেট, মানুহৰ মাইণ্ডছেট আমি সলাব নোৱাৰো, কিন্তু আমি চেষ্টা কৰিব পাৰো। এটমিত যিয়ে মানে প্ৰডাক্ট ইউজ কৰিব এবাৰ, তেতিয়াহে বুজি পাব। ধনী দুখীয়া বুলি কথা নাই ইয়াতে। কিন্তু আমাৰ
দায়িত্বটো হৈছে প্ৰডাক্টছ ইউজ এণ্ড শ্বেয়াৰ কৰা দায়িত্বটো আমাৰ, আমি কৰি যাম, য'তে সুবিধা পাম কৰি যাম। আৰু আপুনি এতিয়া চাকৰিৰ ক্ষেত্ৰত তাত আপুনি অপেনলি মানে শ্বেয়াৰ কৰিব পৰা নাই যিহেতুকে, কিন্তু তথাপিও আপুনি যেনেকে হ'লেও শ্বেয়াৰ যে কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এনেদৰে আপোনাৰ প্ৰচাৰ হ'ব আৰু আগবাঢ়িব নিশ্চয়। আৰু আপুনি যেতিয়া সফল হ'ব তেতিয়া সকলোৱে মানিবলৈ বাধ্য হ'ব। এটা সময় আহিব, সেই সময়ত সকলোৱে আপোনাক মানিবলৈ বাধ্য হ'ব, কাৰণ এটমি এটা পাৱাৰফুল বিজনেছ, এটা আপোনাৰ পৰিচয় ই সলনি কৰি দিব। আপোনাৰ ৰূপৰেখা সলনি কৰি দিব, ইমান পাৱাৰ আছে এটমিত। গতিকে আপুনি চিষ্টেমত সোমাই যাওক, যিমান পাৰে আপুনি চিষ্টেমত সোমাই গৈ থাকক, আৰু চাব আপুনি এটা সময়ত নিশ্চয় ইয়াৰ ফল পাব। আপোনাক প্ৰত্যেকজন ব্যক্তিয়েই বিশ্বাস কৰিব। এতিয়া আমাৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ আমাৰ কেইবাজনো মেম্বাৰ্চ, সদস্য, তাৰ ডক্তৰ হয় নে কি বিভাগৰ হয় মই সোধা নাই আজিলৈকে জে চি টেটছাৰক, কিন্তু জে চি টেটছাৰৰ লগত কাম কৰি আছে। দেখি খুবেই ভাল লাগিছে। আৰু হয় ডক্তৰ মেম। পৰ্যন্ত কৰি আছে, তেওঁলোকে ডক্তৰছ বিলাককো শ্বেয়াৰ কৰিছে। হয় ছাৰ। ডালিম কুমাৰ বুলি এজন মোৰ ডাউনৰ হয় দিগন্ত ভাৰতী সদায় ষ্টুডেন্ট লৈ যাবই লাগে বি বৰুৱা কেঞ্চাৰ হস্পিটেললৈ। হয় তেখেতৰ হয় লগত মানে লগো পায়, আৰু তেওঁ ইমানেই তাতে ফিল আছে, তেওঁ এখন দোকানৰ লেখে কাউণ্টাৰ বনাই দিছে তাতে। মানে তেওঁ অ য'তেই বহে গোটেই বস্তুখিনি দোকানত শ্ব'ৰুম সজোৱা দি সজাই থৈ দিব পাৰে। হয় হয় হয়। গতিকে তেনেকুৱাকে যদি আমি অকণমান সুবিধা পাওঁ ক'ৰবাত, সদায় সেইখিনিও চেষ্টা কৰি আছোঁ। হয় হয়, এই ডালিম ছাৰে তেনেকে কৰি আছে। হয় এতিয়া নিশ্চয়। আপুনিও সেইটো সুবিধা পাব নিশ্চয় এদিন, আপুনি চেষ্টা কৰিব ছাৰ, চেষ্টা কৰিলে নিশ্চয় সফল হ'বই। আপুনি আজিৰ পৰাই যদি সেই কথাটো চিন্তা কৰে, মাইণ্ডত ভৰাই লয়, কেনেকে কৰিম, কেনেকে কৰিম, কেনেকে কৰিম, কৰাৰ ধান্দাটো যদি মাইণ্ডত সুমিয়াই লয়, আপুনি এদিন পাৰিব, হয় মেম। নিশ্চয় পাৰিব। হয় মই অলৰেডি মেম আমাৰ যিখন টেম্পলেটত যিখন বেনাৰ এখন আছে, সেই বেনাৰখন হয় হয় অলৰেডি 6 কপি 3x2 চাইজত মই প্ৰিণ্টিং কৰাই, ফ্লেক্সত প্ৰিণ্টিং কৰাই 3খন হয় ফাৰ্মাচীত অলৰেডি দি তাতে মই টুথপেষ্ট দিয়ে দিছোঁ। হয় আৰু হয় তাৰে হয় এজনে জইন কৰিছে বাৰু। হয় হয়, আৰু সেইটোৱে আপোনাৰ সফলতা। আপুনি ফাৰ্মাচিষ্টক যেতিয়া ধৰাব পাৰিব টুথপেষ্ট, হয় মেম। যেতিয়া আপুনি তাৰ পৰা ডক্তৰছে পাব, হয়নে? তাৰ পৰা তেওঁলোককতো মানিব, আপোনাক নামানে কিন্তু তেওঁলোককতো মানিব। হয় নাই? এতিয়া চাপ'জ মোৰো তেনেকুৱাই এটা কেছ আছে। চাপ'জ মই এগৰাকী প্ৰাইমেৰী টিচাৰহে আছিলো। ত' সেইটো কাৰণে বহুত ডাঙৰ ডাঙৰ মানুহে আমাৰ কথা নুশুনে। যিসকলে চিনি পায় ভালকে তেওঁলোকেহে শুনে, কিন্তু মেডিকেল গ্ৰাউণ্ডৰ মানুহে ডাইৰেক্টলি আমাৰ কথা নুশুনে, কিন্তু ৰিজাল্টৰ ওপৰত কথা শুনিব, হয়নে? আমাৰ ৰিজাল্টে কথা কয়, প্ৰডাক্টে কথা কয়। গতিকে আমি সদায় ধৈৰ্য্যটো ৰাখিব লাগিব, সাহসটো ৰাখিব লাগিব। আৰু আমি ইয়াত কোনো চুৰ কৰি বা ভয় কৰি আমি লুকুৱাবলগীয়া একো নাই। আমি হয় হয়। সম্পূৰ্ণ সাহসত আগবাঢ়ি যাব লাগে। আমাৰ সম্পূৰ্ণ নিজৰ গৱেষণা প্ৰতিষ্ঠান আছে, নিজৰ প্ৰডাকচন হাব আছে। ইমান ধুনীয়া এটা গৱেষণা প্ৰতিষ্ঠান থাকোতে আমিনো কিহৰ ভয় কৰিম, হয় নাই? আমাৰ প্ৰডাক্টটো কোনো ধৰণৰ চাইড ইফেক্ট নাই, কোনো ধৰণৰ ভেজাল নাই। এটা মাষ্টিজ প্ৰডাক্ট, এটা মাষ্টিজ সামগ্ৰী আমি মানে মানুহক শ্বেয়াৰ কৰিছো। হয়, থেংক ইউ ছাৰ। হয়। আপুনিও চেষ্টা কৰি যাব, নিশ্চয় ডালিম ছাৰৰ নিচিনা আপুনি সফল হ'ব পাৰিব এদিন। মই ধন্যবাদ জনালো, আৰু হয়, থেংক ইউ। চ' এতিয়া আমাৰ হৈছে আমি চেষ্টা কৰিব লাগে, য'তে আমি পাৰো আমি চেষ্টা কৰি যাব লাগে। ময়ো প্ৰথম আপোনালোকে বিশ্বাস কৰিব নে নাই, মই প্ৰথম যেতিয়া এটমি জইন কৰিছো, মোৰ বহুত ভাল লাগে, এটমি বুলি ক'লে বহুত ভাল লাগে। মই প্ৰথমতে নিজে সন্দেহবাদী, মই পুৰা যিমান মোৰ সন্দেহ আছিলে, যিমান প্ৰশ্ন আছিলে, সকলোবোৰ মই ক্লিয়াৰ কৰি ললো। তাৰ পিছতহে মই কাম আৰম্ভ কৰিছো। টুথপেষ্টটো ইউজ কৰিলো, ৰিজাল্ট পালো, তাৰপিছত টুথপেষ্টটো শ্বেয়াৰ কৰিলো। যি প্ৰডাক্ট ইউজ কৰিছো, মই ৰিজাল্ট পাইছো আৰু শ্বেয়াৰ কৰিছো। শ্বেয়াৰ কৰি গৈ থাকোতে মোক মেডিকেলতে জব কৰে মোৰ বাই ভনী কিছুমান।
তো মেডিকেলত তেওঁলোকে ভাল ভাল পোষ্টতে আছে, তেওঁলোকে মোক পাগল বুলি সজাইছে। গতিকে মই বেয়া পোৱা নাই, মই মাইণ্ড কৰা নাই, কাৰণ মই জানো যদি মই পাগল হয় তেনেহলে ঠিকে আছে, হয়ে। কিন্তু এটমি প্ৰডাক্টছটো সঁচা আৰু ভাল, এইটো মই জানো। গতিকে পাগল কয় কোনে, কোনোবা ভাল কয়, এইটো মোৰ একো মানে ফৰকে নপৰে। কোনে ভাল পায় কোনে বেয়া পায়, এই জীৱনত এতিয়া মই মৰাৰ বিচনাৰ পৰা, চাঙৰ পৰা উঠি আহিছো, এতিয়া মই পুনৰ এটা জীৱন ঘূৰাই পাইছো। গতিকে মোক একো ফৰকে নপৰে কোনে কি ভাল পায় বেয়া পায়, মোক মাত্ৰ মই এটমি জানো, এটমি চিনি পাওঁ। যোনে এটমি ভাল পায় মই তাক ভাল পাওঁ, যোনে এটমি বেয়া পায় মই তাক বেয়া পাওঁ। বেয়া পাওঁ মানে মই আঁতৰি থাকো। নিগেটিভ যিমান নিগেটিভ আহিব এটমিৰ কাৰণে, চবৰ পৰা মই আঁতৰি থাকিম। এইটোৱে মোৰ উদ্দেশ্য আৰু এইটোৱে মই কৰো। কাৰণ গোটেই জীৱন মই কৰিলো, তেতিয়া মোৰ বয়স আছিলে 43 ইয়াৰ্ছ, 42 ইয়াৰ্ছ, যেতিয়া মই 22ত আহিছো এটমিত। তো 42 ইয়াৰ্ছ মই সংসাৰক, সমাজক দিলো, ছাৰ্ভিচ দিলো। 1999 পৰা, 1999 চনৰ পৰা মই এগৰাকী শিক্ষয়িত্ৰী হিচাপে এটা ছাৰ্ভিচ দিলো, টিউচন কৰিলো, ল'ৰা ছোৱালীক পঢ়ালো। অভিভাৱকসকলে মোক এতিয়াও মানে মিছ কৰে, মনত পেলাই থাকে আৰু সুধি থাকে, টিউচনৰ কাৰণে সুধি থাকে, স্কুলত নাই যদিও। চবৰ কাৰণে কৰিলো যিমান পাৰো, যি ছাৰ্ভিচ দিব লগা আছে মই দিলো। কিন্তু এতিয়া মই অনলি এটমি কৰিম, মনত বান্ধি লৈছো। কাৰণ এটমিয়ে মোক জীৱন দিছে আৰু মই জানো এটমিয়ে কি বস্তু হয়, মই সম্পূৰ্ণ গম পালো। গতিকে মই এটা কাম লাগিছিলে, ব্যস্ত থাকিবৰ কাৰণে মই কাম পাইছো। মোক এটা জব লাগিছিলে, হয়, মানুহে চাকৰি 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 কৰি থাকে। তো ময়ো এটা কাম বিচাৰিছিলো, এটা চাকৰি বিচাৰিছিলো ব্যস্ত থাকিবৰ কাৰণে। মই দৰমহা নাপালে কি হব, মান সন্মানটো পাইছো, ব্যস্ত থাকিবৰ কাৰণে মই এটা কাম পাইছো, মই এটা জব পাইছো। মই এইটো এটমিটোকে মোৰ চাকৰি বা জব বুলি মই ভাবি লৈছো, মোৰ বিজনেছ বুলি মই ভাবি লৈছো। এইটোৱে মোৰ সম্পূৰ্ণ, আৰু ইয়াৰ বাহিৰে বেলেগ কিবা কৰিব লাগে বুলি প্ৰয়োজন মোৰ হোৱা নাই। আৰু বহুত মানুহে যি মোক মানে বেয়াকে কৈছে, মই চবৰ পৰা আঁতৰি আহিছো। যিমানে বেয়া কৈছে চব আঁতৰি আহিছো। কিন্তু যিমানে বেয়া কৈছিলে, মোক বেয়াতকে বেয়া বুলি কৈছিলে, সেই সকলোৱে এতিয়া বৰ্তমান মোৰ ছাপোৰ্টত আছে। কিয়? কাৰণ এটমি এটা ভাল কোম্পানী, এটমিত সত্যতা আছে, সত্যতা আছে, হয়নে? মই সত্যতা পালন কৰি আহিছো, এটা ডিচিপ্লিন মই ফলো কৰি আহিছো। গতিকে মই ধৈৰ্য ধৰি আজি সফল হৈছো। যদি ডিচিপ্লিন আৰু সততাত নাথাকাহেঁতেন মই ফেইল হলোহেঁতেন, কিন্তু মই আজি সফল হৈছো। তো সেইটো কাৰণে মই সকলোকে কৈ থাকো যে আজি আপুনি যি কাম কৰিছে, আজি হয়তো আপুনি ৰিজাল্ট নাপায়, অপেক্ষা কৰক, ধৈৰ্য ধৰক, নিজক পাৰফেক্ট কৰক। আপুনি কাম কৰক, নিজৰ ওপৰত কাম কৰক, আপুনি নিজৰ জ্ঞান বঢ়াওক, নিজক পাৰফেক্ট কৰক। সদায় মই এটা উদাহৰণ দিওঁ, প্ৰেক্টিচ মেক্স পাৰফেকশ্যন। এজন ফুটবল খেলুৱৈয়ে আপোনাক ফাইনেলত গৈ ডাইৰেক্ট খেলিব নোৱাৰে। এজন ক্ৰিকেট প্লেয়াৰে আপোনাক ফাইনেলত গৈ ডাইৰেক্ট ক্ৰিকেট খেলিব নোৱাৰে। তেওঁ কিমান ছেমি ফাইনেলছ খেলিছে, কিমান টেষ্ট মেচ খেলিছে, হয়নে? কিমান প্ৰেক্টিচ কৰিছে, সেই কষ্ট প্ৰেক্টিচটো আমি দেখা নাই, আমি ফাইনেলতহে দেখিছো তেওঁ খেলাটো, হয়নে? গতিকে যিকোনো ক্ষেত্ৰত মানুহে পাৰফৰ্মেন্স যিটো কৰে, ফাইনেল পাৰফৰ্মেন্সটোহে আমি দেখিছো, হয়নে? তেওঁ তাৰ আগত যে কিমান প্ৰেক্টিচ কৰিছে, অভিনেতা অভিনেত্ৰী, তেওঁলোকৰ ফাইনেল যিটো পাৰফেক্ট মমেন্টছ, সেইটোহে আমি প্ৰত্যক্ষ দৰ্শন কৰিছো। তাৰ আগত যে কিমান প্ৰেক্টিচ কৰিছে, কিমান ফেইল হৈছে, এইখিনিতো আমি গম পোৱা নাই। তেওঁহে জানে কিমান কষ্ট কৰিছে ন। চ' সেই এটা পাৰফৰ্মেন্সৰ কাৰণে মানুহে কিমান প্ৰেক্টিচ কৰে। গতিকে আমি কিয় আমাৰ ওপৰত কাম কৰিব নোৱাৰো, হয়নে?
এটা টেষ্টিমনি দিবৰ কাৰণে, এজন মানুহক বুজাবৰ কাৰণে আমি কিয় পাৰফেক্ট হ'ব নোৱাৰো? এনেকুৱা বুজাওক যে সেই মানুহজন কনভিন্স হৈ যায়। আপুনি এনেকুৱা টেষ্টিমনি দিয়ক, হয়নে? আপুনি নিজক পাৰফেক্ট কৰক। বুজাব যাওঁতে, টেষ্টিমনি দিব যাওঁতে আপুনিটো জানিব লাগিব এটমি কি হয়। প্ৰথমে আমি জানিব লাগিব এটমি কি, এটমিত কি আছে, প্ৰডাক্ট কেনেকুৱা আছে, হয়নে? ক'ৰ পৰা আহিছে প্ৰডাক্ট, এটমিত কেনেকে মানুহৰ জীৱন সলনি হ'ব পাৰে, এটমি কি দিব আমাক, কি লাভ আছে এটমিত, এইটো আমি জানিব লাগিব। চ' ইমানেই কথা। গতিকে আমি চিষ্টেমটো জানিলে হ'ল আৰু মানুহক বুজাব পাৰিলে হ'ল। চ' তাৰ বাবে আমি ডিচিপ্লিন এটা মেইনটেইন কৰি যাব লাগিব, আমাৰ সত্যতা আমি পালন কৰিব লাগিব। আৰু এটমিত সত্যতা আছে, ইয়াত আৰু কোনো অন্য ডুপ্লিকেট নাই। ইয়াত মাত্ৰ আমি কপি পেষ্ট কৰো, কপি পেষ্ট, ছেইম থিং কপি পেষ্ট, হয়নে? একে বস্তুৱে কপি পেষ্ট কৰো, তাতকে আৰু বেলেগ বস্তু ইয়াত নোলায়। কপি পেষ্ট, কপি পেষ্ট, কপি পেষ্ট, আমি নকলে কৰিছো। ইয়াত আপোনাৰ ডুপ্লিকেচি নাইয়ে, বেলেগ ডুপ্লিকেট কৰা একো কামেই নাই, আৰ্টিফিচিয়েল একো নাই। তো সেইকাৰণে এটমি সফল হ'বই। এটমি নিচিনা কোম্পানী আমি যে পাইছো তাৰ বাবে খুবেই সুখী আৰু ধন্য। চ' ময়ো তেনেকে আজি ধৈৰ্য সহকাৰে কাম কৰাৰ কাৰণে, কোনোবাই মনে মনে বেয়া পায় যদিও এতিয়া মাত মাতিব নোৱাৰা হৈ গৈছে। কাৰণ আজি 2022 পৰা আজি 26 চনলৈকে দেখি আছে কেশন দত্ত এটমি কৰি আছে। ডেইলি মোৰ উইদাউট এবচেন্স, উইদাউট এনি ফেইল, মই ডেইলি ষ্টেটাছ দি আছো এটমি 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 এটমি। ডেইলি মই ষ্টেটাছ দিয়ে আছো আৰু মোৰ ষ্টেটাছ প্ৰথম তেওঁলোকেই চাই। মোৰ হাঁহি উঠে, তেওঁলোকে কিয়নো চাই মোৰ ষ্টেটাছ, মই ভাবি নাপাওঁ। কিয় চাই মোৰ ষ্টেটাছ? মই ভাবো হয় তেওঁলোকে মোক ফলো কৰি আছে, তেওঁলোকে চাই আছে এই কেশন দত্তই কি কৰিছে, সি সদায় ষ্টেটাছ কিয় লগাই আছে। তেওঁলোকে ভাবিব পৰা নাই যে আজি ইয়াৰ আমনি নালাগে নেকি, কি কিহৰ ষ্টেটাছ লগাই আছে, ইয়াৰ কি আছে ইয়াৰ প্ৰডাক্টত। এদিনতো ভাবিবলৈ বাধ্য হব। যোনে প্ৰডাক্ট ইউজ কৰা নাই ইউজ কৰিব, যোনে ইউজ কৰিছে ৰিজাল্ট পাইছে। গতিকে সেই তেনেকে ষ্টেটাছ চাওঁতে 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 বহুতে ইউজ কৰিছে, 3 বছৰৰ পিছত হলেও আজি মোৰ পৰা প্ৰডাক্ট লৈছে আৰু সুফলো পাইছে। এগৰাকী বাইদেউৰ কথা কম মই, মোৰ একেলগে কলিগ আছিলে, মই অৱস্থা জানো, তেওঁ স্বাস্থ্যৰ কিছুমান সমস্যা মই যেতিয়া কৰি আছো তেতিয়াও মই দেখিছো। কিন্তু যেতিয়া মই ইয়াত আহি ভাল পালো, তেতিয়া মই প্ৰথম তেখেতকো কৈছিলো, 22 চনতে কৈছিলো যে বাইদেউ আপোনাৰ এইটো প্ৰব্লেম আছিলে নহয়, আপুনি আমাৰ এটমি প্ৰডাক্টছটোত প্ৰপলিছ টুথপেষ্ট ইউজ কৰক, আৰু বহুত প্ৰডাক্ট আছে আপোনাৰ কাৰণে, আপুনি লৈ চাওক, আপুনি বেনিফিটছ বিলাক পাব, আপুনি বহুত কষ্টত আছে। তেওঁ কলে হ'ব হ'ব মই পিছত চাম, মই বিজি আছো। মই কলো ঠিক আছে। তাৰপিছত মই আকৌ ৰিমাইণ্ডাৰ দিছো, খুব কম হয় তেওঁলোক বিজি থাকে, গতিকে যেতিয়াই কন্টেক্ট হয় বা যেতিয়াই মই লগ পাওঁ, দেখা দেখি হয়, মই ৰিমাইণ্ডাৰটো দি থাকো। তেনেকে ৰিমাইণ্ডাৰ দিওঁতে দিওঁতে তেওঁ লোৱা নাই। এতিয়া 26 চনত, একমাহ হৈছে দেই, একমাহ আগতে, জাষ্ট একমাহ হৈছে মই তেখেতক লগ পাইছো পুনৰ। এদিন মই নামচাইৰ পৰা আহি আছিলো, ৰাস্তাত লগ পালো। মই জাষ্ট ঘৰত যোৱাৰ আগতে আমাৰ তেওঁ য'ত থাকে মানে ফ্ৰন্টত, তেওঁ অলপ ওলাই আহিছিলে, তেতিয়া মই লগ পালো, কথা পাতিলো, ক'ৰ পৰা আহিছে এনেকে মোক সুধিলে। তেতিয়া মই কলো ছাৰ এনেকে এনেকা কথা। আৰু তেওঁৰ হাজবেণ্ডকো মই লগ পাই থাকো, মই যিহেতু ফিল্ডত যাওঁ, তেওঁৰ হাজবেণ্ডক মই য'তে যাওঁ তাতে লগ পাওঁ, মানে ৰাস্তাত ক্ৰছ হৈ থাকো। নিশ্চয় হাজবেণ্ড ৱাইফৰ মাজত ডিছকাশ্যন হয়, আৰে কেশন বাইদেউক আজি অমুকত দেখিছিলো, আজি বোলে অমুকত দেখিছো, তমুকত দেখিছো, তেওঁ কি কৰে ন আজিকালি। তো মানে তেতিয়া মানে বাইদেৱে ভাবিবলৈ বাধ্য যে বাইদেৱে ক'ত ক'ত যায় আজিকালি। তেতিয়া বাইদেৱে মোক লগ পাওঁতে কৈছে, হয় আপুনি বোলে আজিকালি ক'ত ক'ত গৈ থাকে, আমাৰ হাজবেণ্ডো লগ পাই থাকে, মোক সুধি থাকে কি কৰে কেশন মেমে। মই কৈছো হয় মই ফিল্ডত যাওঁ, আৰু এই পেচেণ্ট বিলাকে ইনভাইট কৰে, সেইটো কাৰণে মই চবকে ভিজিট কৰো, আৰু মই
সকলোকে মই ড'ৰ টু ড'ৰ ভিজিট কৰোঁ। মই ফুৰি ভাল পাওঁ, এক্সপ্ল'ৰ কৰি আছোঁ। মই জেগাবিলাক আগতেতো মই জব কৰোঁ, জব কৰাৰ ক্ষেত্ৰত মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে ডিউটিত থাকোঁ। বাহিৰত ফুৰিবলৈ সুবিধা নাপাওঁ। আমি স্কুলত যাওঁ, চিধা স্কুল ঘৰ, স্কুল ঘৰ, স্কুল ঘৰ। মোৰ এনেকুৱা এটা জব লাগিছিলে, অকল ঘূৰি ফুৰিব লাগে মানে, এডভেঞ্চাৰ কৰিব লাগে। জব প্লাছ এডভেঞ্চাৰ, এনেকুৱা এটা লাইফ মই বিচাৰিছিলোঁ। তো এটমিত মই সেইটো পাই গৈছোঁ। তো মই বাইদেউক কৈছোঁ মই খুবেই হেপ্পী। তো মই জব প্লাছ এডভেঞ্চাৰ হৈ আছে মোৰ, মই ডিউটি কৰি থাকোঁ, লগতে ঘূৰিও থাকোঁ। সেইকাৰণে মই য'ত ত'ত গৈ থাকোঁ। হয়, তেতিয়া তেখেতে ক'লে, মই আকৌ ৰিমাইণ্ডাৰ দিলোঁ। সেই সুবিধাটো লৈ মই আকৌ তেখেতক ৰিমাইণ্ডাৰটো দিলোঁ। তেখেতে লগালগ ক'লে, হ'ব মোক হোৱাটছএপত দিবচোন কি কি আছে। তো মই হোৱাটছএপত দি দিলোঁ। দি দিয়াৰ পিছত নেক্সট দিনা তেখেতে অৰ্ডাৰ কৰিছে প্ৰডাক্টছ। অৰ্ডাৰ কৰি লৈছে, টুথপেষ্টটো লৈছে, চাইছে, মৰিংগা লৈছে আৰু ব্যৱহাৰ কৰি ভাল পাইছে, ৰিজাল্টটো পাইছে। তো মই কৈছোঁ, চাওক, 3 বছৰৰ পিছত তেখেতে লৈছে আৰু ৰিজাল্টটো পাইছে, এতিয়া কণ্টিনিউ কৰি আছে। কণ্টিনিউ তেখেতে এতিয়া প্ৰডাক্ট ইউজ কৰি আছে। আৰু তেখেতৰ এতিয়া চব লাহে লাহে এটা এটাকে ওলাই গৈ আছে সমস্যা। তেখেতৰ হাজবেণ্ডৰ সমস্যা আছে কিছুমান, তাৰ কাৰণে প্ৰডাক্ট ল'ব। ছোৱালী কেইজনী সমস্যা আছে, ঘৰত আৰু পৰিয়ালত কাবাৰ কাবাৰ সমস্যা ওলাই পৰিছে। এজন ব্যক্তিয়ে ইউজ কৰাৰ পিছত, ৰিজাল্ট পোৱাৰ পিছত, পৰিয়ালত চবৰে কিবা না কিবা সমস্যা ওলাই আহি আছে। কিয় ওলাই আহি আছে? কাৰণ তেখেতে বিশ্বাস হৈছে, তেখেতে এতিয়া সমাধান বিচাৰিছে, হয়নে? নিজৰ যেতিয়া সমাধানটো পালে, পৰিয়ালৰো সমাধান বিলাক উলিয়াই আহিছে। যেনেকে মোৰ ক্ষেত্ৰতে, মই নিজে যেতিয়া ভাল হলো, মোৰ মাৰ সমস্যা ওলাই আহিল, মানে মোৰ ল'ৰাটোৰ সমস্যা ওলাই আহিল, সেইখিনিও মই পৰিত্ৰাণ পালো। মই ইউজ কৰিলো প্ৰডাক্ট। চ' এটমি তেনেকুৱাই হয়, প্ৰথম আমি নিজে ইউজ কৰো, তাৰপিছতহে আমি আনৰ কথা চিন্তা কৰো, আনক দিওঁ। নিজে প্ৰথমে আমি টেষ্ট কৰো, হয়নে? টেষ্ট কৰি আমি প্ৰমাণটো লওঁ। যদি ভাল, তেতিয়া আমি বেলেগ দিব পাৰো। এইটো কোনো বজাৰৰ আপেল বা কমলা টেঙা নহয়, আমি আনিলো আৰু চেল কৰিম, এইটো কথা নহয়। ইয়াত স্বাস্থ্যৰ কথা আছে, মানুহে স্বাস্থ্যৰ ওপৰত ধেমালি কৰিব নোৱাৰি, বিজনেছ কৰিব নোৱাৰি। চ' আমি প্ৰথমে ইউজ কৰো আৰু তাৰপিছতহে শ্বেয়াৰ কৰো। চ' থেংক ইউ এভৰিৱান। আৰু ছাৰ, আপুনি ধৈৰ্য ৰাখক, নিশ্চয় আপুনি সফল হ'ব, এয়া আমাৰ বিশ্বাস আছে। চ' আপুনি লাহে লাহে নিজৰ চেষ্টাটো সদায় কৰি থাকিব। হয়, থেংক ইউ। হয়, আমাৰ আৰু সদস্য আছে, মই চাইছো ৰ'ব। আমাৰ জনমণি দিহিঙীয়া মেম আছিল, তেওঁ ওলাই গ'ল। হয়, আমাৰ মাজত আছে আজি এই লাৱণ্য দিহিঙীয়া মেম। হয়, লাৱণ্য দিহিঙীয়া মেম, ৱেলকাম। হেল্ল', লাৱণ্য বাইদেউ। কওক। হয়, বাইদেউ ভালে আছেনে? ভালে আছো, মানে খোজে কাঢ়িব নোৱাৰিছো দিনে দিনে, গধুৰ তলখন ভৰিৰ পৰা। হয় 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 হয়, আপুনি হিমহিমটো কণ্টিনিউ কৰি আছে? কৰি আছো। হয় হয়, এইটো শেষ হবলৈ হৈছে নে? কিমান হৈছেগে এতিয়া? আৰু কিমান 4টা আছেগে? মান পেকেট আছে। এটা পেকেটত 5টাকে থাকে? অ। হয় হয়, আপোনাৰ অৰ্ডাৰ কৰিবলৈ টাইম হৈছে। এইটো আপুনি কন্টিনিউ কৰিব, ঠিক আছে? এইটো আপোনাৰ এতিয়া মেইন প্ৰডাক্ট হৈছে। হয়, আপুনি যিকেইটা প্ৰডাক্ট লৈছে, Omega-3, মৰিংগা, আপোনাৰ কন্টিনিউ ৰাখিব। আৰু স্পেৰুলিনা, সেইখিনি কৰি আছো। চিলাজিতটো আছে। শিলাজিত নাই। হয়, শিলাজিত শিলাজিত নাই, আচ্ছা। হয় হয় হয়, আপুনি এতিয়া আপোনাৰ টেষ্টিমনি বা আপোনাৰ যিখিনি সমস্যা আছিলে, কিমানটো আপুনি উপশম পাইছে, কি কি সমস্যাত আপুনি ভাল পাইছে, এইখিনি অকমান আমাৰ মাজত দুআষাৰ মন্তব্য আগবঢ়াব বুলি অনুৰোধ জনালো। ৱেলকাম মেম। থেংক ইউ মেম। মই বৰ্তমান এনেই ঠিকে আছো, গাটো সিমান উইক নালাগে। তথাপিতো মানে ভৰি হাতবোৰ গধুৰ হৈছে, কঁকালটোৰ পৰা তলচোৱা, মানে থিয় হবলৈ দিগদাৰ অলপ, বেকা হৈয়ে থাকো, খোজ কাঢ়িব নোৱাৰো।
তেনেকুৱা হৈ আছে। মই যেতিয়ালৈকে বোলো ভাল নাপাওঁ তেনেকে খাই আছো আৰু দৰৱবিলাক। হয় হয়, আপুনি চিলাজিতটো লৈছেনে? নাই লোৱা। আচ্ছা, আপুনি চিলাজিতটো ল'ব এতিয়া এড কৰিব। আপুনি ওমেগা 3 লৈ আছে? লৈ আছো। হয়, আপুনি ওমেগা 3 লৈছিলে কাৰণে মই চিলাজিতটো দিয়া নাছিলো। আপুনি অ', হিমহিমটো লৈ আছে, চিলাজিতটো সেইকাৰণে মই দিয়া নাছিলো। আপুনি স্পাইৰুলিনাটো লৈ আছে নহয়? লৈ আছো। হয় হয়, আপোনাৰ এতিয়া প্ৰস্ৰাৱ পায়খানা কেনেকুৱা আছে? সেইখিনি মানে পায়খানাটো অকমান টান আৰু বেছি দেৰিলৈকে থাকিলে মানে পায়খানাটো টান হয় অলপ। হয় হয়, আপুনি পায়খানাটো কেতিয়াও দেৰিকে নথব। পায়খানাটো আপোনাৰ আহিলে প্ৰস্ৰাৱ আহিলে আপুনি লগে লগে সোনকালে কৰিব হা। অ', প্ৰস্ৰাৱ পায়খানা ৰখালে মানে দিগদাৰ হয়। আৰু তেতিয়া আপোনাৰ ধৰক সেইটো হ'লে বহুত ঠিক আছে, ত আপুনি অ', সেইটো ধ্যান ৰাখিব। আৰু আপোনাৰ এই মাষ্টাৰ বেড আছে, তাত আপোনাৰ এক্সাৰচাইজটো চলি আছে নে? মাজে মাজে হয়, ছোৱালীজনী আহিলেহে ল'ব পাৰো। অ', আপুনি নিজে অকলে নকৰে? নকৰো। অ', আচ্ছা, আপোনাৰ ভৰিৰ এক্সাৰচাইজ কি কৰি আছে? ভৰি এক্সাৰচাইজ মানে এনেই ভৰিকেইটা ডঙা মেলা ওপৰলৈ থিয় কৰা নিচিনা সেইবোৰ শুই মেলি কৰো আৰু এইবিলাক। হয় হয়, সেইটো লাহে 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 কৰিব আৰু খোজ কাঢ়িব অলপ অলপ লাহে লাহে। ঘৰৰ ভিতৰতে কৰো আৰু। বাহিৰলৈ যাব নালাগে বাৰু অকলে, ছোৱালীজনী থাকিলে অকমান খোজ কাঢ়িব আৰু তেনেকে লাহে লাহে অলপ অলপ খোজ কাঢ়িব। নিশ্চয় ভাল হ'ব। তাকে এতিয়া চিন্তা কৰিছো। আপোনাৰ এতিয়া ইনচুলিন লৈ নে আপুনি? লৈ আছো। আচ্ছা, ইনচুলিনটো কমাই কমাই গৈছে নে? কমাই চাইছো, কমাই থাকিলে আকৌ বাঢ়ি যায় দেখোন। আচ্ছা, আপুনি মেডিচিনটো খাইয়ে আছে এতিয়া? অ', হয়, আপুনি প্ৰথমে এইখিনি কন্ট্ৰল হৈ লওক আপোনাৰ, ঠিক আছে? অ'। লগতে আৰু এতিয়া কেলচিয়ামৰ কাৰণেতো এক্সট্ৰা বা গেছৰ এইবিলাকতো খোৱা নাই চাগে আপুনি? খাইছে নেকি? এইটো প্ৰফুল্লিত তেজ হেৰি টুথপেষ্টটো খাইছো মাজে মাজে, মানে সদায় হয় কন্টিনিউ নাই কৰা। অ', আৰু এই মৰিংগাটো কন্টিনিউ খাই আছে? খাই আছো। হয় হয়, এইখিনি খাই থকা কাৰণে আপোনাৰ দুৰ্বল অনুভৱ হোৱা নাই নিশ্চয়। অ'। স্পিৰুলিনা, মৰিংগা আৰু হিমহিম, ওমেগা 3 এইখিনি আপুনি খাই থকাৰ কাৰণে। আপোনাৰ ভৰিৰ যিটো গধুৰ গধুৰ লাগিছে এইটো আপোনাৰ ভাল পাব নিশ্চয়। আপুনি কন্টিনিউ এইখিনি কৰিব আৰু হিমহিমটো আপুনি আকৌ অৰ্ডাৰ কৰিবলৈ সময় হৈ গৈছে আপোনাৰ, কাৰণ আমাৰ আউট অফ ষ্টক আছে চব বস্তু, আপুনি প্ৰি অৰ্ডাৰ কৰিব লাগিব, ঠিক আছে? অ', আপুনি এইকেইদিন কৰিব ভিতৰতে সোনকালে অৰ্ডাৰটো কৰি ল'ব। হয় হয়। ঠিক আছে। হয়, ধন্যবাদ বাইদেউ। থেংক ইউ। আপুনি যাতে আৰোগ্য হয়, সোনকালে ভাল পায়। কাৰণ হয়, আপোনাৰ এতিয়া ৰোগটো বহুত গভীৰ, এইটো কাৰণে অকমান সময় লৈছে ভাল হবলৈ, নিশ্চয় ভাল পাব আপুনিও। ভাল পালেই হয়। আপোনাৰ নিচিনা চেম টু চেম এটা কেছ আমাৰ ফুকন চন্দ্ৰ দাস ছাৰে ট্ৰিটমেন্ট দি আছে, আপুনি তেওঁৰ পৰা শুনিব অকমান। ঠিক আছে, মই ছাৰক মাতিছো। হয়, হয়, ফুকন চন্দ্ৰ ছাৰ ৱেলকাম। হয়, লাবন্য মেম আপোনাৰ মাইকটো অফ কৰিব পাৰিব, আপুনি এতিয়া শুনিব ছাৰে কি ক'ব। হয়, ফুকন চন্দ্ৰ দাস ছাৰ ৱেলকাম। হয়, হয় মেম, হয় মই ছাৰ মেমৰ আপোনাৰ কথাখিনি শুনিছো। হয় হয়, মেমৰ আমাৰ এজটো কিমান একে আছে মেমৰ? লাৱণ্য মেমৰ নিচিনাই এটা কেচ আপুনি ট্ৰিটমেন্ট দি আছে, হয় হয় ত' হয়। তেখেতৰ বিষয়ে অকমান আপডেট বিলাক দিয়ক ছাৰ, থেংক ইউ। আমাৰ লাৱণ্য মেমৰ এজটো কিমান? বয়সটো? বয়সটো 60 এবভ হয়। হয়, হয়, হয় মেম। এতিয়া যিকোনো আমাৰ ইয়াতে এটমিৰ যিবিলাক প্ৰডাক্ট আছে, এই প্ৰডাক্টবিলাকতে প্ৰত্যেকটো মানে প্ৰডাক্ট আমাৰ প্ৰতিটো সমস্যাৰ কাৰণে সমস্যা সমাধান কৰাৰ কাৰণে এইটো কাম কৰে। তাৰে ভিতৰত এতিয়া লাৱণ্য মেমৰ প্ৰব্লেম, মেইন প্ৰব্লেমটো কি আছিলে? ষ্ট্ৰোক হৈছিল নেকি? কাৰণ মই
যিগৰাকী ষ্ট্ৰোক পেচেণ্ট, তেওঁৰ ষ্ট্ৰক হৈছিলে 56 হৈছিলে হয়, ষ্ট্ৰক হৈছিলে, চুগাৰো আছে বাইদেউৰ আৰু ষ্ট্ৰকো চুগাৰো হৈছিলে। আছে, হয় হয় হয়, ষ্ট্ৰকো চুগাৰো হৈছিলে, আছে আৰু ষ্ট্ৰোকো ইনচুলিন হৈছিলে। লৈ থাকে আৰু খোজ কাঢ়িবলৈ অকমান দিগদাৰ হৈছে, নাৰ্ভৰো প্ৰব্লেম আছে আৰু আৰ্থ্ৰাইটিছ আছে, ভৰি টুকুৰ হৈছে। ছেম হয় টু ছেম আপোনাৰ এই কেছটোৰ নিচিনাই। হয়, মই যিটো পেচেণ্টৰ লগত মই ইতিমধ্যে কাম কৰি আছো, তেখেত এগৰাকী শিক্ষয়িত্ৰী, 56 ইয়াৰ্ছ, তেখেতৰ 55 ইয়াৰ্ছ তেতিয়া ষ্ট্ৰোক হৈছিলে। আৰু ষ্ট্ৰোক যেতিয়া হ'ল তেখেতে তাৰমানে পুৰা লেফ্ট চাইড যিটো হাত আৰু ভৰি একেবাৰে লৰাবই নোৱাৰা এনেকুৱা অৱস্থা হ'ল, বিচনাত থাকে। এইটো হ'ল। তাৰপিছত মই যেতিয়া গম পোৱাৰ পিছত মই তেখেতৰ ওচৰত যেতিয়া গ'লো, যাই গোটেইখিনি কথা গম পালো যে লেফ্ট চাইডৰ ষ্ট্ৰোক হৈছে। তাৰপিছত তেওঁক মই এটা কথা কৈছিলো যে চাওক, এই যিটো প্ৰব্লেম, এই প্ৰব্লেমটো সৰু নহয়, ডাঙৰ প্ৰব্লেম। ইয়াতে আনুষংগিক আৰু বহুত প্ৰব্লেমে আহি যায়। ত' ষ্ট্ৰোকৰ লগত বহুত কথাই আহি যায়। গতিকে ইয়াতে মোটামুটি ধৰক, মই কৈছিলো 3টা কৰ্চ কৰিব লাগিব, মিনিমাম 60,000 টকা খৰচ হ'ব। 60,000 টকা খৰচ হ'ব, কিন্তু প্ৰথম কৰ্চটো কৰাৰ পিছতে 30% ৰিজাল্ট হ'ব। ছেকেণ্ড কৰ্চত আপুনি মোটামুটি ধৰক 45% ৰিজাল্ট পাব। আৰু থাৰ্ড কৰ্চটো কৰাৰ পিছত 70%, মানে মানুহগৰাকী খোজ কাঢ়িব পাৰিব, চব অহা যোৱা কৰিব পাৰিব, প্ৰব্লেম বিলাক চল্ভ হ'ব। এইখিনি যদি কৰে, মোটামুটি মাহত 20,000 টকা খৰচ হ'ব। সেইখিনি কৰাৰ কাৰণে যদি আপোনালোকে আগ্ৰহ কৰে, তেনেহলে মই আপোনাৰ দায়িত্বটো ল'ব পাৰো। ত' তেওঁলোকে এগ্ৰী হ'ল, এগ্ৰী হোৱাৰ পিছত মই তেওঁলোকক প্ৰডাক্ট দিয়াটো আৰম্ভ কৰিলো। আৰু প্ৰথম তেওঁলোকে মানে অৰ্ডাৰ কৰাৰ আগতে মই টুথপেষ্ট আৰু স্পাৰলিনাই দি আৰম্ভ কৰিছো। তেওঁৰ কিন্তু প্ৰেচাৰটো নৰ্মেল আছে, সেইকাৰণে মই প্ৰডাক্ট দিব পাৰিছো। টুথপেষ্ট, স্পাৰুলিনা, তাৰপিছত চিলাজিত দিলো। টুথপেষ্ট, স্পাৰুলিনা, চিলাজিত দিলো, তাৰপিছত আহিল মোৰ প্ৰডাক্ট আহিল, হিমুহিম আহিল, মই মিল্ক খিষ্টল দিলো। তাৰপিছত মই আলাস্কা ওমেগা, এইখিনি প্ৰডাক্ট তেখেতে ইউজ কৰিছে। মই প্ৰতি মোটামুটি ধৰক 10 দিন বা 15 দিনৰ মূৰত তেখেতক মই গৈ খবৰ লৈছো। খবৰ লোৱাৰ পিছত দেখিলো যে আমাৰ এটমিৰ এই প্ৰডাক্ট ইউজ কৰাৰ পিছত সেই মহিলাগৰাকী যিমানখিনি প্ৰব্লেম আছিল, মানে বিচনাত পৰি থকা মানুহ এগৰাকী কেনেকুৱা প্ৰব্লেম আমি সকলোৱে জানো। সেই প্ৰব্লেম বিলাকৰ পৰা বহুতখিনি উপক্ৰম লাভ কৰিছে, উপশম পাইছে। আৰু তেওঁ নিজে তাৰমানে তেওঁৰ যিটো শৰীৰ, সেই শৰীৰটো যাৰ তাৰমানে এনেকুৱা হৈছে, মানে মাহজাৰডাল থিয় কৰিব নোৱাৰে, তেওঁ কিন্তু মাহজাৰডাল পোন কৰি খাৰা হ'ব পাৰিছে। তেতিয়া মই ক'লো, হাতখন লৰাব নোৱাৰে, আপুনি প্ৰথমবাৰ, ছেকেণ্ড বাৰ মই যেতিয়া কলো যে আপুনি আপোনাৰ যি হাতখন উঠাবৰ কাৰণে চেষ্টা কৰক, তেওঁ লাহে লাহে হাতখন উঠাই দিলে। গৈ আছে, হাতখন বহুত খিনি ওপৰত উঠাই দিলে। 3 নম্বৰ আপোনালোকক মই ভিডিঅ' দিছোৱে, তেওঁ একদম হাতখন আঙুলি বিলাক পুৰা মানে মেলা মোজা কৰিব পৰা হৈছে, মূৰটো পিহি দিব পৰা হৈছে, ইমানখিনি। ত' মই খোজ কঢ়াইছো, 50টা খোজ কাঢ়িব দিছো। কিন্তু মই মানুহক ধৰিব দিছো, তেওঁৰ হাজবেণ্ডে ধৰি খোজ কঢ়াইছে। তেওঁ বহুত দিন, 1 বছৰ পৰি থকা মানুহ, গতিকে সেই মানুহগৰাকী খোজ কাঢ়িব লাগিলে, 1 বছৰ বিৰতিৰ পিছত তেওঁ কি হৈছে, মানে এই ভৰিৰ গোৰো হাটো মাটিত লগাই নিদিয়ে। মই ক'লো নহয়, আপুনি মাটিত লগাব লাগিব, লাহে লাহে খোজ কাঢ়ক। এনেকে 50টা খোজ কাঢ়িও দেখুৱালে। এইটো আছিল মোৰ লাষ্ট যিটো হেৰি, আৰু অহা 1 তাৰিখে আপোনালোকক মই ভিডিঅ' দিম, ইমপ্ৰুভ কিমান হৈছে দেখুৱাম। কিন্তু তেওঁৰ প্ৰেচাৰটো নৰ্মেল দেখুৱাইছে এতিয়া। চুগাৰ তেওঁৰ নাই বুলি কৈছে, চুগাৰটো তেওঁৰ নাই।
চুগাৰ থাকিলে এতিয়া এই যে আমাৰ মেমে যিটো কথা কৈ আছিলে, তো প্ৰমোকোডেড মিক্স জেল এনেকৈ এটা প্ৰডাক্ট হয় যে কোনোবাই ইনচুলিন লৈ আছে, 2টা ল'ব লাগে, 3টা পৰ্যন্ত ল'ব লাগে, এনেকুৱা প্ৰব্লেমৰ মানুহ আছে ইনচুলিন লোৱা। তো ইনচুলিন লৈ থকা সেই প্ৰব্লেমবিলাকৰ কাৰণে আমাৰ প্ৰমোকোডেড মিক্স জেল এনেকুৱা এটা প্ৰডাক্ট হয়, তেওঁ সেই প্ৰডাক্টটো ইউজ কৰাৰ পিছত ইনচুলিন ল'ব নালাগে। অৰ্থাৎ যিটো BP কি প্ৰেছাৰ, চুগাৰ, সেই চুগাৰটো নৰ্মেলত আহে। ইমান সুন্দৰ প্ৰডাক্ট হ'ল প্ৰমোকোডেড মিক্স জেল। এতিয়ালৈকে মেমে সেই প্ৰডাক্টটো ইউজ কৰা নাই, গতিকে প্ৰব্লেম আছে। প্ৰমোকোডেড মিক্স জেলে আমাৰ কিন্তু এনেকুৱা নহয় যে অকল এই চুগাৰটো কমোৱাতে সহায় কৰিছে, নহয়। ই হ'ল হিমোহিমৰ পিছত দ্বিতীয় এটা প্ৰডাক্ট, যিটো প্ৰডাক্টে আমাক কি কৰিব, তাৰমানে আমাৰ শৰীৰত যিটো ষ্টেমিনা দিয়াটো সহায় কৰিব, ষ্টেমিনা পাব, বল শক্তিও পাব, আৰু লগে লগে আমাৰ যিটো চুগাৰ, সেই চুগাৰটো সম্পূৰ্ণ কণ্ট্ৰল কৰিব পৰা প্ৰডাক্ট হ'ল প্ৰমোকোডেড মিক্স জেল। গতিকে তেখেতৰ বয়সো 60+, গতিকে মই ছাজেষ্ট কৰিম প্ৰমোকোডেড মিক্স জেলটো অতি সোনকালে তেখেতে তেওঁ অৰ্ডাৰ কৰক। ইতিমধ্যে হিমোহিমটো লৈয়ে আছে, হিমোহিম এক্সিলেণ্ট প্ৰডাক্ট হয়, লৈ আছে আপুনি সঠিক। আপুনি হয়তো অন্যান্য প্ৰডাক্টবিলাকো লৈছে, সেইটোও কৈছে। এতিয়া প্ৰমোকোডেড মিক্স জেল আৰু হিমোহিম এই দুটা আপুনি ছাজেষ্ট কৰক, চুগাৰ যিহেতুকে আছে, নহ'লে আপুনি বহুত ইতিমধ্যে এডভান্টেজত আহিল হৈ। চুগাৰৰ কাৰণে মানুহ এজনক চুগাৰে বহুত মানুহক কোঙা কৰে, গতিকে সেই চুগাৰটো কণ্ট্ৰল কৰা প্ৰডাক্টটো হ'ল অন্য প্ৰডাক্টে আমাক মৰিংগাও আমাক চুগাৰ কণ্ট্ৰল কৰে, বা নিউট্ৰিকেল মিক্সেও বহুতখিনি কৰে, কিন্তু প্ৰমোকোডেড মিক্স জেলে ডাইৰেক্টলি ইনচুলিন লৈ থকা মানুহবিলাকক কিন্তু ইনচুলিন ল'ব নলগাকৈ চুগাৰটো কণ্ট্ৰল কৰিব পৰা ক্ষমতা ৰাখে। প্ৰতিটো প্ৰডাক্টৰ কাম আছে, গতিকে আমি প্ৰব্লেম অনুযায়ী আমি প্ৰডাক্ট ইউজ কৰিব লাগিব। সেই প্ৰডাক্ট যদি আমি ইউজ কৰোঁ, তেনেহ'লে আমি এটা সুন্দৰ স্বাস্থ্য পামেই। ইয়াতে আমাৰ এটমি যিখন মঞ্চ, এটমি মঞ্চখনত একেবাৰে সৰুৰ পৰা একেবাৰে শেষলৈকে, একেবাৰে কেঞ্চাৰলৈকে সকলো প্ৰডাক্টৰ উপলব্ধ ইয়াতে আছে। সেই প্ৰডাক্টবিলাক আমি কোনটো প্ৰব্লেমৰ কাৰণে কি ধৰণে কোনটো প্ৰডাক্ট, কি প্ৰডাক্ট আমি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড এই ড'জ ইউজ কৰিম, আমি কিন্তু সেইখিনি কি কৰিব লাগিব, চিলেক্ট কৰিব লাগিব। আৰু সেই চিলেক্ট কৰাৰ কাৰণে প্ৰডাক্ট নলেজটো আমাক প্ৰত্যেকৰে প্ৰয়োজন। প্ৰডাক্ট নলেজটো, সেইকাৰণে মিটিংখনো আমাৰ প্ৰয়োজন। এই মিটিংখন আমি কিয় কৰিছোঁ, সেইকাৰণে কৰিছোঁ যে নলেজটো আমাক সকলোকে লাগে, কোনটো প্ৰডাক্টে কি কাম কৰে। আৰু ইয়াতে আমাৰ হয়তো ইয়াতে আৰু কিছুমান কথা আছে, মেচিনেৰী ডিভাইচৰ কিছুমান প্ৰয়োজন হয়, য'ত তৎকালীনভাৱে মানুহক সকাহ দিব পাৰে। তৎকালীনভাৱে চুগাৰ, এতিয়া ধৰক ভৰিখন দাঙিব নোৱাৰে, খোজ কাঢ়িব নোৱাৰে, আঁঠুৰ বিষ, এনেকুৱা ধৰণৰ ধৰক কি হৈছে, এলাৰ্জি কাৰোবাৰ মানে এনেকুৱা ধৰণৰ প্ৰব্লেম হয়, আঁঠুটো দাঙিব নোৱাৰে, আঁঠুটো বিষ হয়, আৰু গোটেই শৰীৰটোত তেতিয়া বিষ আহিব পাৰে। এনেকুৱা কিছুমান মেচিনেৰী ডিভাইচাৰ আছে, যিবিলাক ডিভাইচাৰ আমি ইউজ কৰিলে আমি তাৰ পৰা সকাহ পাব পাৰোঁ, কিন্তু আমাৰ এটমিত এতিয়ালৈকে মেচিনেৰী ডিভাইচাৰ আমি পোৱা নাই। আৰু আমি নিশ্চয় কোম্পানীক আমি আবেদন জনাম যে এনেকুৱা কিছুমান মানে প্ৰডাক্টৰ লগতে মেচিনেৰী ডিভাইচাৰৰো আমাৰ প্ৰয়োজন আছে। সেইবিলাক যাতে কোম্পানীয়ে পুনৰ আমাক দিয়ে, এটা সফল শক্তিশালী এটা আমি মানুহ এজনক মানে সুস্বাস্থ্য দিবৰ কাৰণে আমি প্ৰডাক্ট আৰু মেচিনেৰী ডিভাইচাৰ পাব পাৰোঁ। গতিকে এতিয়া মোৰ লগত এনেকুৱা কিছুমান, মই ইয়াৰ আগতে মই অন্যান্য কিছুমান হেৰিৰ লগত কাম কৰিছিলোঁ, কোম্পানীৰ লগত কাম কৰিছিলোঁ। আজি 4 বছৰে হ'ব
মই এটমিৰ লগত জড়িত, মই অন্য কোম্পানীৰ লগত যোৱা নাই। তাৰ আগত মোৰ কিছুমান মেচিনাৰী ডিভাইজাৰ আছে, যিবিলাকৰ লগতে এতিয়া মই নিজে কিবা প্ৰব্লেম অনুভৱ কৰিলে মই সেইবিলাক ব্যৱহাৰ কৰিলে মই সুন্দৰ ৰিজাল্ট পাব পাৰোঁ। আজি সুস্বাস্থ্য লাভ কৰি থাকিব পৰাৰ ক্ষেত্ৰত সেইবিলাকে মোক যথেষ্ট সহায় কৰিছে। য়েছ, মেচিনাৰী ডিভাইজাৰৰ বহুত প্ৰয়োজন আছে, গতিকে সেইখিনি কথাও আমি কোম্পানীক আমি ছাজেষ্ট কৰাৰ কাৰণে আমি আবেদন জনাব লাগিব। গতিকে এই ধৰণৰ কথা, আৰু প্ৰতিটো প্ৰডাক্টে কথা কয়, মাত্ৰ প্ৰডাক্টটো কোনটো কি সমস্যাৰ কাৰণে আমাৰ কোনটো প্ৰডাক্টে কি কাম কৰে সেইটো আমি চিলেক্ট কৰিব জানিব লাগিব। আপোনাৰ চুগাৰ হৈ আছে, ইনচুলিন লৈ আছে, আপুনি যদি প্ৰমোগনেট মিক্সেলটো লোৱাই নাই তেনেহ'লে ইনচুলিন লৈ থাকিবই লাগিব। তেনেকৈ, কাৰণ অন্য প্ৰডাক্ট চুগাৰটো ইমানেই বেছি হৈ গৈছে আপোনাৰ, অন্য প্ৰডাক্টে সেইটো আৰু কাম কৰিব নোৱাৰিব। কাৰণ প্ৰডাক্টবিলাকতো আমাৰ এনেকুৱা ফুড ছাপ্লিমেণ্ট, সুখাদ্য, সেইটো কণ্ট্ৰল কৰে। কিন্তু আপোনাৰ অলৰেডি প্ৰব্লেমটো বেছি হৈ গৈছে যেতিয়া, তেনেহ'লে তাক ড'জটো কি লাগিব? শক্তিশালী ড'জ লাগিব। গতিকে ছাতিৰ পোহৰত যদি আমি চকু দি দেখা পোৱা নাই, লেমৰ পোহৰ ল'ব লাগিব। লেমত যদি পোৱা নাই তেনেহ'লে আমি কি ল'ব লাগিব? আমাৰ এই কাৰেণ্টৰ বাল্ব, আৰু সেই বাল্বৰ পোহৰত আমি দেখা পাম। আৰু সেই বাল্বো এনেকুৱা 40 আছে, 60 আছে, 100%। গতিকে সেই 100% বাল্বো আছে। উইদাউট ছাইড এফেক্ট আমি তেতিয়া পোহৰটো দেখিবলৈ পাওঁ। এই আমাৰ শৰীৰটো তেনেকুৱা আমাৰ শৰীৰটো আমি ছাৰ্ভিচিং কৰাৰ ক্ষেত্ৰত, গাড়ীখন বা চাইকেলখনৰ যি প্ৰব্লেম হৈছে, চাইকেলখন ঘেৰ ঘেৰ শব্দ হৈছে, তাতে যদি আমি তেল নিদিওঁ চাইকেলখনৰ সেই শব্দটো বাজি থাকিব। তেল দিয়াৰ লগে লগে চাইকেলখনৰ শব্দটো নাইকিয়া হৈ যায়। আমাৰ শৰীৰটো এটা মেচিন হয়, সেই মেচিনটোৰ অংগবিলাকক আমি সক্ৰিয় কৰি ৰাখিবৰ কাৰণে ফুড ছাপ্লিমেণ্টৰ প্ৰয়োজন। আৰু সেইবিলাক ফুড ছাপ্লিমেণ্ট এটমি কোম্পানী আনিছে, কেৰিয়ে আনিছে। আৰু সেই কেৰিৰ প্ৰডাক্টবিলাকৰ জৰিয়তে আমি সুস্বাস্থ্য লাভ কৰিব পাৰোঁ পৰ্যায়ক্ৰমে। গতিকে অভাৰ হৈছে আপোনাৰ, ভয় কৰিব নালাগে। পৰ্যায়ক্ৰমে প্ৰডাক্ট লৈ থাকক, আপুনি সুস্থ হ'ব। হয়তো অলপ কষ্টলি হ'ব আপোনাৰ, এইকাৰণে সেইবুলি এই কষ্টলি নহয় যে মেডিকেলত আপুনি লাখ লাখ টকা খৰচ কৰিছে, ৰিজাল্ট পোৱা নাই, কিন্তু ইয়াতে ৰিজাল্ট পাব। মেডিকেল আপুনি বাই দিব লাগিব। মেডিকেলত যদি আপুনি যায়, আজিৰ তাৰিখত মেমে যদি মেডিকেলত যায় এই প্ৰব্লেমৰ কাৰণে, মেডিকেলে ট্ৰিটমেণ্ট কৰিব, বহুত লাখ টকা খৰচ হ'ব, আপুনি ৰিজাল্ট কিন্তু আপোনাৰ জিৰ'। কিন্তু এটমিত আপুনি সুন্দৰকৈ স্বাস্থ্যটো ঘূৰাই পাব, মই নিশ্চিত এই ক্ষেত্ৰত। আপুনি সেই নলেজটো ল'বৰ কাৰণে চেষ্টা কৰক। তাৰ কাৰণে মিটিঙত আহক, শুনক, শিকক, আপোনাৰ পৰিয়ালক আনক, সকলোৱে বুজক। তেতিয়া আমাৰ এটমিক গ্ৰুপটো মজবুত হ'ব। আজি 7টা গ্ৰুপত আমাৰ সদস্যৰ সংখ্যা কমিছে মানে কি, বহুতে হয়তো ইনকামৰ কাৰণে আহে, ইনকাম, কিন্তু স্বাস্থ্যৰ কাৰণে নাহে। আমাৰ বহুতে এনেকুৱা তাৰমানে মিটিং শুনাত ধৈৰ্য নাই। মিটিংখন শুনিলে প্ৰডাক্টৰ নলেজ যিখিনি, প্ৰডাক্টে কোনটো প্ৰডাক্টে কি কাম কৰে সেইখিনি যদি তেওঁলোকে জানিব ইচ্ছা কৰে, আগ্ৰহ কৰে, তেনেহ'লে আজি মানুহ কমিবলগীয়া কোনো কাৰণেই নাই। এই প্ৰডাক্টে আমাক এটা সুন্দৰ স্বাস্থ্য দিব, ছাইড এফেক্ট নোহোৱা কৰি। কিডনী, লিভাৰ, হাৰ্টৰ পৰা আৰম্ভ কৰি পেনক্ৰিয়াছৰ পৰা আৰম্ভ, পেনক্ৰিয়াছ মতলব য'ত ইনচুলিন প্ৰডাকশ্যন হয়। ইনচুলিন প্ৰডাকশ্যন কমিছে আপোনাৰ, কিয় কমিছে? খাদ্যৰ অভাৱত। সেই ইনচুলিন প্ৰডাকশ্যন যেতিয়া হ'ব, তেনেহ'লে আপোনাৰ চুগাৰ লেভেল অট'মেটিকেলি কমি যাব। এইখিনি হ'ল মূল কথা। গতিকে মই ইয়াতকৈ বেছি নকওঁ। আমাৰ কেশন মেম, আমাৰ লিডাৰ তেখেত আছে, গতিকে কেশন মেমে আগবঢ়াই নিছে। আৰু কাৰোবাৰ মই এটা কথা কওঁ যে আমি এৰি দিব লাগে, আমাৰ যিবিলাক সদস্য আছে, সকলো যিবিলাক সদস্য ৰেগুলাৰলি মিটিঙত আহে, কাৰ কি অনুভৱ, সেই কথাবিলাক আমি সকলোৱে কিন্তু মিটিঙত জানাৰ আজিৰ তাৰিখত মোৰ প্ৰয়োজন অনুভৱ কৰিছোঁ। সকলোৱে নিজৰ বক্তব্যবিলাক প্ৰকাশ কৰিব লাগে। কোনে কি বুজিছে, কি শিকিছে, কোনটো প্ৰডাক্টৰ পৰা কোনে কি ৰিজাল্ট পাইছে, সেইবিলাক মাৰ্ক কৰি আমি নিজৰ পৰিয়ালৰ আৰু আনক আমি এই প্ৰডাক্টবিলাক ছাজেষ্ট কৰি আমি
সফলতা লাভ কৰিব পাৰোঁ আৰু সেই সফলতাই আমাক উপাৰ্জনৰ লক্ষ্যলৈ লৈ যাব আৰু এটা সুন্দৰ জীৱন আমি পাব পাৰোঁ। গতিকে ঠিক এইখিনি কথাই মই ক'লোঁ। পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াই নিয়াৰ কাৰণে মই কেশৱ মেমলৈ মাইক্ৰফোন হেণ্ড অভাৰ কৰিছোঁ। থেংক ইউ মেম। হয়, থেংক ইউ, ধন্যবাদ ছাৰ। চ' ফুকন চন্দ্ৰ ছাৰে অতি সুন্দৰ মন্তব্য আগবঢ়ালে আৰু ঠিক তেনেকে তেখেতে ফিল্ডত যিখিনি এক্সপিৰিয়েঞ্চ পাইছে প্ৰেক্টিকেলি, এই প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ ওপৰত তেখেতে বহুতখিনি অভিজ্ঞতা লাভ কৰিছে আৰু ঠিক তেনেকৈ আমাৰ প্ৰতিজন লিডাৰে অভিজ্ঞতা লাভ কৰিছে। লাহে লাহে আমি যেনেকে প্ৰডাক্টছ বিলাক ইউজ কৰিছো নিজে আৰু তেতিয়া আমি আনকো ইউজ কৰাইছো। চ' আমাৰ কৰ্মটোৱে হৈছে ইউজ এণ্ড শ্বেয়াৰ। চ' যিহেতু আমাৰ প্ৰায় আমি 1 ঘণ্টা বা 1.5 ঘণ্টা মিটিংটো ৰখাৰ আমাৰ উদ্দেশ্য, আমি 7:20 পৰা মিটিং আৰম্ভ কৰি এতিয়া 8:42 হৈছে। মিটিংখন প্ৰায় আমাৰ জইনিং টাইমটো লৈ 1 ঘণ্টা পাৰে হ'ল, 1.5 ঘণ্টা হ'ল। চ' বহুত দীঘলীয়া হৈ গ'লেও আমাৰ ৰেকৰ্ডিং বিলাক থাকি যায় তেনেকে, আৰু মিটিংটো আমাৰ যিমান দীঘল কৰিলেও শেষ নহয়। চ' আমাৰ মিটিংটো আমি সময়মতে সমাপ্ত কৰিবই লাগিব। চ' থেংক ইউ এভৰিৱান, সকলোকে পুনৰ বহুত বহুত ধন্যবাদ। আৰু নেক্সট ছানডে আৰু আমাৰ অন্য সদস্যৰ আমি টেষ্টিমনি বিলাক নিশ্চয় শুনিবলৈ পাম। চ' নাইম ম্যাম। হয়, মঞ্জু বৰ্মন মেম। হয় ম্যাম। কওকচোন, ৱেলকাম। পমেকিনাট জেলি ললে কি কাম কৰে? পমেকিনাট জেলি মেম আপোনাৰ হেমোগ্লবিনত কাম কৰে, হাড়ত কাম কৰে, আপোনাৰ স্কিনৰ কাম কৰে, ব্ৰেইনৰ, আকৌ ইনচুলিনৰ, এইটো ঠিক আছে মেম। ঠিক আছে ম্যাম। গাট হেল্থত কাম কৰে, PCOD প্ৰব্লেমত কাম কৰে। অকে, ঠিক আছে ম্যাম, গুড নাইট। হয় হয়, থেংক ইউ, গুড নাইট। চ' সকলো সদস্যলৈ বহুত বহুত ধন্যবাদ আৰু নেক্সট উইক আকৌ লগ পাম তাৰে আশাৰে। হয়, ইয়াৰে পৰা সকলোকে মই শলাগৰ শৰাই আগবঢ়াই আজি মিটিংখন ইমানতে সমাপ্ত কৰিব লৈছো। ধন্যবাদ, শুভৰাত্ৰি, গুড নাইট। Good night, all leaders. Thank you. All Good leaders. luck, all reader, everyone. Hi. Jayatomi. মেম, এই যদি আমাৰ মঞ্জু মেমৰ লগত প্ৰমোগনেট মিক্সেলটোৰ লিখনিটো নাই, তেনেহলে আমাৰ গ্ৰুপৰ কোনোবাই যাৰ হাতত আছে প্ৰমোগ মিক্সেলটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰডাক্ট হয়, মঞ্জু মেমৰ তাতে এতিয়াই পঠাই দিয়ক। আৰু যদি টেম্পলেট এপটো আছে তেখেতে তাৰ পৰাই লৈ। টেম্পলেটটো আছে, কিন্তু টেম্পলেটত একদম সম্পূৰ্ণভাৱে লিখনিটো নাথাকিব পাৰে, কিন্তু আমাৰ এই যিটো মানে প্ৰমোগনেট মিক্সেলৰ যিটো লিখনি A to Z যিখিনি আছে আমাৰ PDF-তো আছিল, প্ৰডাক্ট PDF-ত, সেইটো পঠাই দিলে তেখেতে নিশ্চয় উপকৃত হ'ব। হয় মেম, থেংক ইউ। হয় ছাৰ, মোৰ তাতে আছে, মই দি দিম দিয়ক, গ্ৰুপত দি দিম, হৈ যাব। গ্ৰুপত দি দিব। থেংক ইউ। হয় 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 Thank হয় you. হয় Good night, হয়। all leaders. Thank you.